বিদ্যালয় বহু আছে তাৰ ভিতৰত যেতিয়া এখন নিৰ্দিষ্ট বিদ্যালয়ত সকলোৰে দৃষ্টি নিবদ্ধ হয় তেতিয়া বুজিব লাগিব এই বিদ্যালয়খনৰ আছে এক সুকীয়া বৈশিষ্ট্য একোলা দুকোলাকৈ বাঢ়ি অহা এই বিদ্যালয়খনে ৰাষ্ট্ৰীয় পৰ্যায়তো জিলিকি উঠিবলৈ সক্ষম হৈছে কিন্তু কিয় ইমান চৰ্চাত এই বিদ্যালয়খনৰ নামটোৰ অন্তৰালতো আছে এক মন চুই যোৱা কাহিনী সবিশেষ জনাম চাই থাকিব আমাৰ এই বিশেষ প্ৰতিবেদন অসমৰ ভিতৰতে অদ্বিতীয় হৈ জিলিকিছে এখন বিদ্যালয় বিদ্যালয়খনৰ নান্দনিক দৃশ্যই আকৰ্ষিত কৰে সকলোকে শিক্ষানুষ্ঠানখনত গুণগত শিক্ষাৰ লগতে ছাত্ৰ ছাত্ৰীক দিয়া হয় জীৱনবোধৰ শিক্ষা সম্পূৰ্ণ বিনামূলীয়া শিক্ষাৰে এজন ব্যক্তিৰ একক প্ৰচেষ্টাৰে জিলিকিছে এইখন বিদ্যালয় শূন্যৰ পৰা আৰম্ভ কৰা তেওঁৰ এই যাত্ৰাই কিদৰে শিখৰ চুমিছে সেয়া সঁচাকৈয়ে শলাগ ল'বলগীয়া অনন্য এগৰাকী ব্যক্তিয়ে নিজেই পঢ়িব নোৱাৰিলে গতিকে তেওঁ আৰ্জিত পুঁজিৰে বিদ্যালয়খন আৰম্ভ কৰিছে অনন্য এইকাৰণে আমি আধ্যাত্মিক শিক্ষাৰ পৰা ৰবটিক্সলৈকে অত্যাধুনিক শিক্ষালৈকে আমি তেওঁলোকক দিবলৈ যত্ন কৰিছোঁ আমি শ্ৰীমদ ভাগৱত গীতাৰ ভগৱান শ্ৰীকৃষ্ণৰ কথাৰে আচলতে বিদ্যালয়খন আমি কেইটামান কথা আমি আৰম্ভ কৰিব নহি জ্ঞানেন সদৃশম পবিত্ৰমিহ বিদ্যতে আচলতে জ্ঞানতকৈ পবিত্ৰ একো হ'ব নোৱাৰে আপুনি যেনেকৈ পাৰে জ্ঞান যদি অৰ্জন কৰিব পাৰে জীৱনটো আপুনি আগবঢ়াই লৈ যাব পাৰে দ্বিতীয় কথাটো হ'ল কৰ্মণ্যেৱাধিকাৰ অস্তি মা ফলেষু কদাচন মানে কৰ্ম কৰি যোৱাটোতহে আচলতে আমাৰ অধিকাৰ থাকে আমাৰ ফলাফলটোত অধিকাৰ নাথাকে ফলাফল আমাক ভগৱানে দিবই আৰু যিহেতু আমি কাম কৰিছোঁ ভুল শুদ্ধ সকলোখিনি আমি ভগৱানৰ ওপৰত এৰি দিছোঁ শেষৰটো শ্লোকেৰে সৰ্বধৰ্ম পৰিত্যাজ্য মামেক শৰণং ব্ৰজ আৰু এইখিনি কথাৰে আচলতে আমি সম্পূৰ্ণ বিদ্যালয়খন পৰিচালনা কৰা হয় প্ৰতাপ শইকীয়াদেৱৰ সম্পূৰ্ণ পৰিকল্পনাৰ মূল প্ৰতাপ শইকীয়াদেৱৰ যি জীৱন পৰিক্ৰমা আচলতে কেনেকৈ পঢ়া শিক্ষা আধাতে এৰি পেলাই নিজকে ঘৰখনক চলাবৰ কাৰণে আৰ্থিকভাৱে টনকিয়াল হ'বলগীয়া হৈছিলে আমি ইয়াত সমগ্ৰ বেৰত আপোনালোকে এটাকে দেখি যাব তেখেতে স্কুললৈ গৈছিলে আধাৰুৱা শিক্ষা কৰিলে তাৰপৰা গছৰ তলত তামোল পাণৰ দোকান আৰম্ভ কৰি এজন প্ৰতিষ্ঠিত উদ্যোগপতিলৈকে কিদৰে জীৱন পৰিক্ৰমা আৰম্ভ হ'ল সমগ্ৰ পৰিক্ৰমা বেৰত আমি অংকন কৰি ৰাখিছোঁ আচলতে এই কামটোৰ কাৰণে খুব সাহস লাগিব প্ৰতাপ শইকীয়াদেৱে সেই সাহসটো কৰিছে চেৰিত কিদৰে তেওঁলোকৰ সন্তানে পঢ়িছে নে অন্য কিবা কৰি আছে তেওঁলোকৰ অভিভাৱকে ইয়াৰ পৰাই চাই থাকিব পাৰে ডাঙৰ স্ক্ৰীণখন লগাই দিয়া হৈছে তেওঁলোকে তাৰ পৰা চাই থাকিব পাৰে হয় অভিযোগ হয় তেওঁলোকে নিজে গম পাই থাকে হয় নতুন শিক্ষানীতি মতে বিদ্যালয়খন সেৱাৰ যি কাৰ্যক্ৰম অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বোৰ্ডৰ অধীনত আমাৰ বিদ্যালয়খন চলে লগত আমি কিছুমান কথা সংলগ্ন কৰিছোঁ একদম আধ্যাত্মিক নৈতিক শিক্ষাৰ পৰা কম্পিউটাৰ ৰবটিক্সলৈকে সকলোখিনি মানে বিদ্যালয়খন সোমাওঁতে দেখিব আমাৰ কীৰ্তন ঘৰ আছে কীৰ্তন ঘৰৰ বাবে নিৰ্দিষ্ট নামঘৰীয়া আছে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী ৰাতিপুৱা আহি তাতে সেৱা কৰি তেওঁলোকৰ দিনটো আৰম্ভ কৰে বাকী শিক্ষক শিক্ষয়িত্ৰীসকলক আমি টেকনিকেলি তেওঁলোকক ট্ৰেইন কৰিছোঁ এইটো কাৰণে আচলতে আমাৰ প্ৰত্যেকটো ৰুমেই ডিজিটেল আমাৰ ইয়াত প্ৰত্যেকটো ৰুমতে আপুনি ডিজিটেল বৰ্ড দেখিব আমাৰ ইয়াত 52টা CCTV কেমেৰা লাগি আছে উইথ চাউণ্ড তেওঁলোকে কি কৰি আছে কি পঢ়াইছে সেই গোটেই কথাখিনি আপোনালোকে অভিভাৱকে চাই থাকিব পাৰে আমি নিজেও নিৰ্দিষ্ট এটা ৰুমৰ পৰা আমি সকলোখিনি চাই থাকিব পাৰোঁ তেওঁলোকক হয় পাঠ্যক্ৰম সেৱাৰে ৰাখিছোঁ সেৱা ৰখাৰ উপৰি তেওঁলোকে নিজেই আচলতে কি ক্লাছ কৰিব সেই ক্লাছটো আমি কনফাৰেঞ্চ ৰুমত তেওঁলোকে আমাক প্ৰেজেণ্ট কৰিব লাগে আগতে আমি এই ছমাহৰ কাৰণে কেনেকুৱা ধৰণৰ প্লেনিং কৰিছোঁ সেই প্লেনিংটো তেওঁলোকে প্ৰেজেণ্টেশ্যনটো আমাক ইয়াত দিব লাগে তাৰপিছত আমি আমাৰ নিৰ্দিষ্ট আছে ডক্টৰ ভাৰত বৰা ছাৰ আছে বা গোটেই টিমটোৱে তেখেতে চাই প্ৰতাপ শইকীয়াদেৱে চাই তেওঁলোকে ঠিক কৰি দিব যে এইখিনি এনেকৈ কৰাটো হৈছে নে নাই হোৱা সেই বস্তুখিনিৰ ওপৰত হয় আমি বিশেষকৈ শনিবাৰটো বিশেষ শনিবাৰ হিচাপে তেওঁলোকক আমি গায়ন বায়নৰ পৰা নৃত্য গীত সকলোখিনি শিকাওঁ যোগালৈকে সকলোখিনি আমি তেওঁলোকক বিনামূলীয়াকৈ প্ৰতাপ শইকীয়াদেৱৰ যি আৰ্থিক সাহায্য তাৰে সেই সকলোকে শিকোৱা হয় সকলোখিনিতে আমি তেওঁলোকক সম্পূৰ্ণ শিক্ষা দিবৰ কাৰণে আগবঢ়াই লৈ যাবলৈ যত্ন কৰিছোঁ কৰ্মই জীৱন যিহেতু সৰু সৰু কথাৰ সূক্ষ্মভাৱে আপোনালোকে আচলতে নিৰ্বাচন কৰি শিশুসকলক আগুৱাই নিব বিচাৰিছে আৰু তেখেতে সম্পূৰ্ণ পৰিকল্পনাখিনি তেখেতে কৰে ধৰক ৰবটিক্সৰ আমাৰ যি ব্যৱস্থা কোৰ্চ আমাৰ নিজৰ আছে ৰবটিক্সটো নতুন একেবাৰে নতুন কথা গতিকে আমি তাকো আমি সৰু ল'ৰা ছোৱালীখিনি শিকাইছোঁ তেওঁলোকক গতিকে অসমীয়াতে তেওঁলোকৰ কাৰণে আমি কোৰ্চ প্ৰিপেয়াৰ কৰিছোঁ আপুনি ইংৰাজীতে কিতাপ পাবলৈ দিগদাৰ গতিকে আমি তেওঁলোকক পুৰণা শিক্ষাৰ পৰা ৰবটিক্সলৈকে কিদৰে সেই ভাগে আমি এটা চেপ্টাৰ তেওঁলোকৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰিছোঁ
এতিয়া কোন ক্লাছলৈকে আছে বুলি এতিয়া ক্লাছ 6লৈকে আছে হয় ক্লাছ 12লৈকে আমাৰ ৰুম ৰুম বনাই সম্পূৰ্ণ হৈ আছে ইয়াৰ পিছতো যদি মেডিকেল বা ইঞ্জিনিয়াৰিঙত আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ পায় আৰ্থিক অভাৱগ্ৰস্ত পৰিয়ালৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ পঢ়া খৰচো তেখেতে বিনামূলীয়াকৈ হয় সংস্কৃতিবান হোৱাৰ লগতে প্ৰকৃত মানুহ হোৱাৰ শিক্ষা গুৰু গৃহত প্ৰতিদিনাই নাম প্ৰসংগৰে আৰম্ভ হয় দিনটোৰ কাৰ্যক্ৰমণিকা সকলো ছাত্ৰ ছাত্ৰীয়ে সেৱা জনাই নিজ নিজ কক্ষত প্ৰৱেশ কৰে প্ৰতিটো শ্ৰেণীকোঠাই অত্যাধিক সা সুবিধা সম্পন্ন ডিজিটেল ক্লাছৰুম পুথিভঁৰাল প্ৰেক্ষাগৃহ আদি সকলো সুব্যৱস্থা আছে ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য সচেতনতাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয় এই বিদ্যালয়খনত প্ৰতিযোগিতা আৰু সপোনৰ দ্বাৰা চালিত পৃথিৱীখনত ছাত্ৰ ছাত্ৰীসকলক ইতিবাচক পৰিৱেশৰ মাজেৰে গৈ জীৱন সাৰ্থক কৰাৰ বাট দেখুৱাই এই বিদ্যালয়খনে মানৱ সম্পদ গঢ়াই হৈছে এই বিদ্যালয়খনৰ লক্ষ্য মানৱ সম্পদ গঢ়িবলৈ জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ে যি মহৎ প্ৰচেষ্টা হাতত লৈ শিক্ষাদান কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয় অনন্য ব্যতিক্ৰমী এই বিদ্যালয়খন এতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জিলিকি উঠিছে প্ৰতিযোগিতা আৰু সপোনৰ দ্বাৰা চালিত এই পৃথিৱীখনত ছাত্ৰ ছাত্ৰীসকলক ইতিবাচক পৰিৱেশৰ মাজেৰে গৈ জীৱন সাৰ্থক কৰাৰ বাট দেখুৱাই এই বিদ্যালয়খনে প্ৰিয় দৰ্শকসকল ইমান সময় আমি আপোনালোকক যিসমূহ ভিডিঅ'ৰ আকাৰে আপোনালোকক দেখুৱাই আহিছোঁ এখন বিদ্যালয়ৰ পৰিৱেশ জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ এই পৰিৱেশ খুব সুন্দৰ পৰিকল্পনা আৰু আটক ধুনীয়াকৈ এক ব্যতিক্ৰমী বিদ্যালয় গঢ় দিছে এই বিদ্যালয়খনৰ বটবৃক্ষস্বৰূপ সেই ব্যক্তিজনৰ বিষয়ে নিশ্চয় আপোনালোকৰো জানিবলৈ মন গৈছে সেইবাবে আমি সেইগৰাকী ব্যক্তিক আজি আমি নিচেই কাষত পাই অত্যন্ত সুখী অনুভৱ কৰিছোঁ যিগৰাকী ব্যক্তিয়ে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে এই বিদ্যালয়খন গঢ় দিছে ছাত্ৰ ছাত্ৰীৰ সাজপাৰৰ পৰা পাঠ্যক্ৰমলৈকে সকলোখিনি তেওঁ অকলেই বহন কৰে এই আঁৰৰ ব্যক্তিগৰাকীৰ বিষয়ে নিশ্চয় আপোনালোকৰো মনত বহু প্ৰশ্নই উকমুকনি তুলিছে গতিকে আহকচোন সেই বিশেষ ব্যক্তিজনৰ সৈতে আমি তেখেতৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম তেওঁ আচলতে এই বিদ্যালয়খন গঢ় দিয়াৰ আঁৰত কিবা সুন্দৰ প্ৰচেষ্টা কিবা ভৱিষ্যত পৰিকল্পনা আৰু বিশেষ কথা আছে নেকি যিবিলাক আজিলৈকে অৱগত কৰা নাই সেই সকলোখিনি কথা আমি আপোনালোকৰ মাজলৈ লৈ অনাৰ চমু প্ৰয়াস কৰিম গতিকে আহক সেইজন বিশিষ্ট ব্যক্তি সমাজকৰ্মী তেখেত আৰু তেখেত হৈছে প্ৰতাপ শইকীয়া ডাঙৰীয়া স্বাগতম জনাইছোঁ নমস্কাৰ জনাইছোঁ আপোনালোকে দাপোন চেনেললৈ মোৰ স্কুললৈ আহি পিনি যিখিনি আপোনালোকে আমাক অসমক দেখুৱাবলৈ আগবাঢ়িছে সেইখিনি কাৰণে মই নথৈ আনন্দিত হৈছোঁ আমি খুব গাঁৱলীয়া মানুহ গাঁৱত কাম কৰি ভাল পাওঁ যাতে আমাৰ জেগাটুকুৰা কৰিবলৈ ভাল লাগে যাতে জেগাটুকুৰা আগবাঢ়ি যাওক যাতে অসমক কলিয়ামণি বুলি কয় এই জেগাটুকুৰা বহুত পিছপৰা জেগা আছিলে সেই জেগাটুকুৰা আগবঢ়াই যোৱাৰ কাৰণে চেষ্টা কৰি এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছে ডাঙৰীয়া প্ৰথমতে আমি আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ অলপতে আপুনি এক ৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হৈছে এই বিদ্যালয়খনে জ্যোতিপ্ৰতাপ বিদ্যালয়খনে প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ বিদ্যালয়খনৰ তথা আপোনালৈ ধন্যবাদ আমি মানে কি আমাৰ স্কুলৰ নেশ্যনেল এৱাৰ্ড আপোনাৰ স্কুল এৱাৰ্ড পাইছোঁ আৰু এটা দিল্লীত পাইছোঁ এই সামাজিক কামৰ ওপৰত দিছে দুইটা কামখিনি আমি কাম কৰাৰ কাৰণে দিছে আমি এই স্কুলখনৰ কাৰণে আমি এই ওচৰৰ যি দুখীয়া ল'ৰা ছোৱালীখিনি আছে এই দুখীয়া ল'ৰা ছোৱালীক কেনেকৈ মানুহ সমাজৰ ভাল মানুহ কৰি নিবলৈ আগবাঢ়িব পাৰোঁ সেইকাৰণে চিন্তা কৰি বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছে যিখিনি সৰ্বোচ্চ মোৰ হিয়া উজাৰি কাম কৰিছোঁ যাতে আমি এই ল'ৰাখিনি দেশৰ মানৱ সম্পদ গঢ়ি তুলিব পাৰিম সেই চিন্তা কৰি এতিয়া আমাক ৰাইজে এতিয়া স্বীকৃতি দিছে অলপ স্বীকৃতি পাইছোঁ ৰাইজে ভাল হৈছে বুলি কৈছে সেই ভাবিয়ে কামখিনি কৰিবলৈ মন গৈছে ক'ব লাগিব 2021 চনতহে প্ৰতিষ্ঠা কৰিছে এখন বিদ্যালয় খুব কম সময়তে ইমান দূৰলৈকে আপুনি যাব পাৰিছে আপোনাৰ নিজা অনুভৱ মানে যেতিয়া আপুনি ভাল কাম কৰিব লাগিলে 2 বছৰ হওক 5 বছৰ হওক আমাৰ বিদ্যালয় 5 বছৰ হৈছে এতিয়া আমাৰ স্কুলত 206জন ষ্টুডেণ্ট আছে এই 206জনকখিনি প্ৰত্যেকটোখিনি কামতে আমি গায়ন বায়ন বিহু সত্ৰীয়া যোগা টাইকোৱাণ্ডো
গান প্ৰত্যেকটো ক্ষেত্ৰত আগবাঢ়িছোঁ আৰু প্ৰত্যেক মোৰ স্কুলখন প্ৰত্যেকটো ৰুম ডিজিটেল কৰিছোঁ, ৰবটিক্স আছে, মেডিকেল আছে, আধ্যাত্মিকৰ কাৰণে আমাক গুৰুগৃহ প্ৰতিষ্ঠা কৰিছোঁ। আমাক মানে স্কুলখন আগবাঢ়ি যোৱাত বহুত ভগৱানৰ সহায় হৈছে। আমাৰ ল'ৰা ছোৱালীখিনি প্ৰথম আহি ভগৱানৰ এটা নামঘৰ আছে ভিতৰত, সেই নামঘৰটো গুৰুগৃহত সেৱা কৰি গৈছে। সেইকাৰণে ভগৱানৰ কৃপাতে আমি আগবাঢ়ি গৈছোঁ বুলি মই ভাবোঁ। সেই আধ্যাত্মিক পৰিৱেশটো আমি আজি দেখা পাই সঁচাকৈ অভিভূত হৈ পৰিছোঁ, বৰ ভাল লাগিছে দেখি। এই যে পৰিকল্পনাটো, এই যে সুন্দৰ চিন্তাটো আপোনাৰ মনলৈ আহিলে, কওকচোন অকণমান আঁৰৰ কথা জানিব বিচাৰিম। আপোনাৰ মই জনামতে আপোনাৰ জীৱনত বহু সংগ্ৰাম আছে, বহু ত্যাগ আছে, সেই স্বৰূপে আপুনি এই জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ গঢ়ি তুলিলে বুলি মই জানিব পাৰিছোঁ, কিন্তু আপোনাৰ মুখেৰে জানিম আজি। মোৰ এইখন স্কুল প্ৰতিষ্ঠা কৰা এখন মোৰ স্কুল টিয়কত এখন প্ৰতিষ্ঠা কৰা মন আছিলে। টিয়কত মানে এখন আমি যেতিয়া টিয়কত এখন জাতীয় বিদ্যালয়ত এইখন নাছিলে, সেইখন আমি এখন জাতীয় বিদ্যালয় বহুতকেইজন মানুহ লগ লাগি পিনে আমি এখন জাতীয় বিদ্যালয় কৰিম বুলি প্ৰথম মই প্ৰস্তাৱটো উত্থাপন কৰিছিলোঁ। উত্থাপন কৰাৰ লগে লগে তেওঁলোকে মানে গোটেইখিনি যেতিয়া টিয়কত এনেকৈ বহি আমি এখন দোকানত পাণ খাই থাকোঁতে আলোচনা হৈছে যে টিয়কত এখন স্কুল লাগে আমাৰ জাতীয় বিদ্যালয়। এতিয়া গুৱাহাটী নুনমাটি জাতীয় বিদ্যালয়খন দেখি মানে মোৰো অকণমান কাম কৰিবলৈ মন গৈছিলে, তেতিয়া ভাবি আলোচনা কৰিলোঁ। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে মোক সেই তাত নাৰাখি তেওঁলোকে এখন বেলেগ স্কুল খুলিলে। তেতিয়া মনতে মোৰ এটা ক্ষোভ আছিলে যে তেওঁলোকে যাতে মোক কি ভাবি যে নাৰাখিলে, তেওঁলোকে যে জাতীয় বিদ্যালয় খুলিলে। গোটেই পৰিকল্পনা টিয়কৰ জাতীয় বিদ্যালয়ৰ পৰিকল্পনা মোৰে আছিলে, তেওঁলোকৰ কোনো পৰিকল্পনা নাই। মই পৰিকল্পনা মাটি জেগা দেখাইছিলোঁ, এইটো পিছত তেওঁলোকে বহুত চাল চুটৰি কৰি পিনি মোক আঁতৰাই পিনি তেওঁলোকে নিজে কৰিলে। সেইকাৰণে ভাবি যে মই এখন স্কুল যেতিয়া তাততো আমি নিজাববীয়াকৈ এখন স্কুল সম্পূৰ্ণ বিনামূলীয়া যিমান জীৱনত পইচা ঘটিছিলোঁ সেইকাৰণে বিনামূলীয়া, সম্পূৰ্ণ বিনামূলীয়া। ইয়াত মই কিতাপ দিওঁ, বেগ দিওঁ, তেওঁলোকক গোটেই মাষ্টৰৰ চেলাৰী দিওঁ, বহি চব যিমান ৰবৰ পেঞ্চিল, ইয়াত যিখিনি আমাৰ স্কুলৰ ফাংচন হয় গোটেইখিনি বহন কৰি কৰিলোঁ। আৰু স্কুলখন এনেকুৱা অত্যাধুনিককৈ বনাইছোঁ যাতে আমি এখন প্ৰাইভেট স্কুলে যাতে আমাক ফেৰ মাৰিব নোৱাৰে, তেনেকুৱাকৈ আমি অত্যাধুনিককৈ বনাইছোঁ যাতে আমি ইয়াৰ পৰা মানৱ সম্পদ সৃষ্টি কৰি দেশৰ সুনাগৰিক গঢ়িব পাৰোঁ। সেইটো চিন্তা কৰি আমাৰ এতিয়া ক্লাছ 6 পাইছে, 206জন ল'ৰা ছোৱালী আছে। এতিয়া আমি আমাৰ ল'ৰা ছোৱালীখিনি প্ৰথম নৈতিক শিক্ষা এনেকুৱাকৈ দিওঁ যাতে প্ৰথম মাক বাপেকৰ নামটো ক'ব পাৰে, নিজৰ গাঁওখনক ক'ব পাৰে, কোন শ্ৰেণীত পঢ়িছে ক'ব পাৰে, যাতে আমাৰ সৰুতে প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে মাইক্ৰফোনটো আগবঢ়াই দিলে চুবলৈ খুব ভয় কৰে কি আছে কিন্তু বহুত মানুহে জানে, বহুত মানুহে ভাল মানুহৰ কথাটো ক'ব নোৱাৰে, মাইকত ক'ব নোৱাৰে। সেইকাৰণে প্ৰথম মই ইয়াতে অহাৰ লগে লগে আপোনালোকে দেখিব গান চান দেখিছোঁ, প্ৰথম অংকুৰ শ্ৰেণীৰ পৰা তাহাঁতলোকক মাইক্ৰফোন দি দিয়া হৈছে, তেওঁলোকে যাতে নিজৰ প্ৰতিভাখিনি বিকাশ কৰিব পাৰে। প্ৰত্যেকটো শ্ৰেণী আমাৰ আপুনি নাভাবিব যে এইকেইটা ল'ৰাই প্ৰত্যেক শ্ৰেণী 206টাই মাইক্ৰফোন ক'ব পাৰিব, চব ক'ব পাৰিব, তাহাঁতৰ কোনো প্ৰব্লেম নাই। তাহাঁতৰ মানে বুকুৰ যিটো ভয় সেই ভয়টো নাই। আৰু বহুত আমি ল'ৰা ছোৱালী চাব পাৰে, গাঁৱলৈ গ'লে ল'ৰা মানে দৌৰে, এড্ৰেছটো নিজৰ ক'ব নোৱাৰে। আমাৰ ল'ৰা ছোৱালী আপুনি য'তে যায় তাহাঁতি আপোনাক এঘণ্টা বৰ কৰিব দৰকাৰ হ'লে আপুনি অহাৰ লগত দাঁতিত বহি ল'ব, কি হ'ব আপোনাক ওলটাই প্ৰশ্ন সুধিব। আমাৰ স্কুলৰ ল'ৰা ছোৱালী বহুত জেগাত সেইটো ক্ষেত্ৰত আমি টেলেণ্ট, আমি সেইখিনি কামকে ৰাইজৰ কামখিনি যিমান ভগৱানে শক্তি দিয়ে সেইভাগে আগবাঢ়ি গৈ আছোঁ। আৰু ভৱিষ্যত পৰিকল্পনা বহুত আছে, যাতে কেনেকৈ আগবাঢ়িব পাৰোঁ সেইটো কিন্তু ভগৱানৰ সহায় সহযোগ লাগিব, সেইটো চিন্তা কৰিব পাৰি। ধন থাকিলে কিন্তু সকলোৱে এনেদৰে কামত, এনেদৰে আচলতে সামাজিক কাম কৰিবলৈ সকলোৱে নোৱাৰে, কিন্তু আপুনি যিমানখিনি বৰ্ণনা দিলে সেই বৰ্ণনাখিনি আচলতে সম্ভৱ নহয়, ধন থাকিলে আচলতে সম্ভৱ নহয়। আপুনি এই বিষয়ত কি ক'ব? আপোনাৰ জীৱনত এনে কিছু সংগ্ৰাম আছে নেকি যিয়ে আপোনাক কৰিবলৈ বাধ্য কৰাইছে? ঘৰ বৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছিল। মই বজাৰত তামোল পাণ দোকান দিয়ে মইতো আজি ডাঙৰ হৈছোঁ, এইটো ষ্টেজ পাইছোঁ। প্ৰথম তামোল পাণ দোকান দিলোঁ, তাৰপিছত মই ঘুমটি দোকান দিছোঁ, লায়ন হোটেল দিছোঁ, নাৰ্চাৰী খুলিছোঁ, বজাৰত লেচি আছোঁ, ইটা ভটা খুলিছোঁ, চাহ ফেক্টৰী আছে, মোৰ তেল ডিপু আছে, তেওঁ এতিয়া জ্যোতি পেলেচ বুলি এখন হোটেল আছে। মই এনেকুৱা সৰুৰ পৰা সংগ্ৰাম কৰি আগবাঢ়ি আহিছোঁ, এনেকুৱা সংগ্ৰাম কৰিছোঁ। মোৰ যেতিয়া সৰুতে যিখিনি পঢ়াত অসুবিধা হৈছিলে, যাতে মই অসুবিধা হোৱাৰ কাৰণে মই ভাবিছোঁ যে আমাৰ এৰিয়াত যাতে যি দুখীয়া ল'ৰা ছোৱালী মনত খুব হেঁপাহ থাকে, পঢ়াত মোৰ পঢ়িবলৈ বহুত হেঁপাহ থাকিছিলে, সেই হেঁপাহটো আমি যিটো অনুভৱ কৰিছিলোঁ যাতে বেলেগ দুখীয়া ল'ৰা ছোৱালীয়ে যাতে সেইটো অনুভৱ নকৰে, সেইকাৰণে এইখন জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয় প্ৰতিষ্ঠা কৰিছোঁ। আৰু আপোনাৰ এইটো ক্ষেত্ৰত ভগৱানে সহায় কৰিবই লাগিব, ভগৱানৰ মানে মন লাগিব। আৰু 2 নম্বৰত কথা কৈছোঁ, মানুহটো পইচা কি কৰিব, পইচাটো 2 হাত, আলেকজেণ্ডাৰে কৈছে 2 হাত যে মোৰ মৰিলে হাত দুখন বাহিৰলৈ ওলাই যাব, সেইটো তেনেকুৱা এটা মই পাইছিলোঁ। আৰু সেইটো মানে বস্তুটো আমাৰ এতিয়া পৃথিৱীত মই আহিছোঁ, বহুত ধনী মানুহ আহিছে, বহুত মৰি যাব, কিন্তু কিবা এটা কৰি যোৱা এটা মোৰ হেঁপাহ আছে। সেই হেঁপাহটো ভাবিছোঁ যে মই যিটো কাম কৰিম যাতে দহৰ উপকাৰ হয়, যাতে মই যিটো কাম কৰিম ইয়াত দাসৰ অনুষ্ঠান হয়, দহৰ উপকাৰ হ'বৰ কাৰণে এনেকুৱাকৈ কৰি দিছোঁ যাতে জ্ঞান, প্ৰথম জ্ঞান দিছোঁ,
জ্ঞান দিছোঁ প্ৰথমতে জন্ম হৈ এখন জ্ঞান দিছোঁ তাৰপিছত চিন্তা কৰিছোঁ আধ্যাত্মিকৰ কাৰণে এটা নাম কৰি দিছোঁ নামঘৰ কৰি দিছোঁ তাৰপৰা সামাজিক কামখিনি কৰিবলৈ এটা মৰিলৈ যাতে যাব পাৰে শ্মশান দিছোঁ একেবাৰে কোনোবা অনাথ হিচাপে জন্ম হৈছে তেওঁলোকৰ কাৰণে আশ্ৰম বনাবলৈ লৈছোঁ প্ৰত্যেক বৃদ্ধৰ কাৰণে ল'ৰা ছোৱালীয়ে বাপ বাপেকে নাচালোঁ তেওঁলোকক কৰি নৈতিক শিক্ষা দি মানে কেনেকৈ আমাৰ জেগাটোকো ভাল কৰিব পাৰোঁ প্ৰত্যেকটো জেগাত মই অনুৰোধ কৰোঁ অসমৰ মানুহক প্ৰত্যেকটো জেগাত ধেৰ মানুহৰ পইচা থাকে কিবা এটা জেগাই যদি ইয়াত আমি কলিয়ামানিত কৈছোঁ কোনোবাই তিয়কত কৰক কোনোবাই কাকজানত কৰক কোনোবাই যোৰহাটত কৰক কোনোবাই মৰাণত কৰক কোনোবাই ডিমত কৰক প্ৰত্যেক জেগাতে এটুকুৰাত মানুহ আছে তেওঁলোকৰ ইনকম আছে সেইখিনি জেগাত যদি প্ৰত্যেকটো জেগা অসমত প্ৰত্যেকটো জেগাত মানুহে যদি এনেকৈ কৰে তেতিয়া এনেকুৱা অসমখন দেখিব বহুত শূন্য একদম হ'ব ইয়াত ড্ৰাগছৰ মদৰ এইখিনি মানে একদম নাইকিয়া হৈ যাব জেগাটুকুৰা যেতিয়া ভাল হ'ব শিক্ষা ক্ষেত্ৰৰ পৰা আগবাঢ়িব আধ্যাত্মিক ফালৰ পৰা আগবাঢ়িব তেতিয়া সেই জেগাটুকুৰাই বেলেগ পৰিৱেশ হৈ যাব সেই পৰিৱেশৰ লগত আপুনি ভাবি নাপাব যে জেগাটুকুৰা কেনেকৈ ইমান ভাল হৈ গ'ল যেতিয়া আপোনাৰ জেগাটুকুৰা ভাল হ'ব সেইকাৰণে প্ৰত্যেকটো মানুহক মই অনুৰোধেই কৰোঁ যে তোমালোকে জীৱনলৈ আহিলেতো লগততো একো লৈ যাব নোৱাৰে সেইকাৰণে তোমালোকে এনেকুৱা এটা কাম কৰা যিটো কামে তোমালোকক বুৰঞ্জীত যাতে তোমালোকৰ নাম থাকি যায় আমাৰ যাতে নাম থাকি যায় তেনেকৈ কৰিব লাগে সেইটো ভাবিয়ে মই নিজৰ গোটেই ৱাল পেপাৰত এনেকৈ ৱালত লিখিছোঁ আৰ্ট কৰিছোঁ এনেকৈ প্ৰত্যেক মই কেনেকৈ ডাঙৰ হৈছোঁ আৰু ল'ৰা ছোৱালী কেনেকৈ আগবঢ়াব পাৰোঁ সেইটো চিন্তা কৰিয়ে মই তেওঁলোকৰ লগত একান্তভাৱে থাকি মানে ৰাতিপুৱা মই 8টা বজাত স্কুললৈ আহোঁ 2টা বজালৈকে স্কুলত থাকি তেওঁলোকৰ লগত থাকি ভাল লাগে সৰু ল'ৰা ছোৱালীয়ে থাকিব তেওঁলোকক কেনেকৈ আগবঢ়াই নিব পাৰোঁ প্ৰত্যেকটো পৰিকল্পনা যদি কোনোবাই আমাক পৰামৰ্শ দিয়ে এইভাগে যাব লাগে প্ৰত্যেকটো পৰামৰ্শ গ্ৰহণযোগ্য কৰোঁ আৰু গোটেই প্লেনটো চব ডেকৰেশ্যন হওক বিল্ডিং হওক চব মই নিজৰ আইডিয়াত মানে নিজে সপোন দেখুওৱা কাইলৈ স্কুলত কিবা এটা কাম কৰি ভগৱানে কিবা এটা সপোন দেখাই দিয়ে এনেকৈ কৰিলে ভাল হ'ব সেইকাৰণে প্ৰত্যেকটো ক্ষেত্ৰত মই ভগৱানকে বিশ্বাস কৰোঁ ভগৱানক বিশ্বাস কৰি আজি আগবাঢ়ি গৈ আছোঁ এজন আপুনি নিজে এতিয়া কথাখিনি জনাইছে যে এজন আপুনি পাণ দোকানীৰ পৰা আপোনাৰ ষ্টাৰ্ট কৰিছিলে সংগ্ৰাম এজন পাণ দোকানীৰ পৰা আজি এজন সফল ব্যক্তি আপুনি এতিয়া বৰ্তমান এই সফল এজন ব্যক্তি হোৱালৈকে আপোনাৰ এই জীৱন যাত্ৰাটোৰ বিষয়ে অকণমান আমাক শৈশৱৰ পৰা আপোনাৰ পৰা জানিব বিচাৰিম কিয় জানিব বিচাৰিম কাৰণ এজন পাণ দোকানীৰ পৰা এই সফল যাত্ৰাটো কিন্তু উজু নহয় কেতিয়াও উজু নহয় সেই অনুপ্ৰেৰণামূলক এই বাৰ্তাটো সেইকাৰণে মই ৰাইজক জনাব বিচাৰিম যে এয়া এই কঠিন পৰ্যায়টোৰ পৰা এইখিনি পোৱাটো কিন্তু এজন পাণ দোকানীয়েও সপোন দেখিব পাৰে সেই সপোনটোৰ বিষয়ে মই আপোনাৰ পৰা সেই শৈশৱৰ পৰা কিছু কথা সপোন দেখিব পাৰে মানে মেইন কণ্ডিশ্যনটো কি হ'ল মানুহৰ প্ৰথম কথা এটা সততা লাগিব যদি সততাটো আপোনাৰ থাকে আপুনি যিকোনো কাম কৰিব লাগে আৰু প্ৰথম কথা হ'ল ভগৱানৰ ওপৰত মানে বিশ্বাস ৰাখিব লাগিব মানে সততা মই যেতিয়া স্কুল আমি পঢ়িছিলোঁ মই ক্লাছ মই ওচৰ এখন লাচিত বিবলি স্কুল মই যেতিয়া 4ৰ্থ শ্ৰেণীত বহিছিলোঁ তেতিয়াই মই বজাৰত মানে চাবোনৰ বাকচ তামোল পাণৰ দোকান দিছিলোঁ তাৰ পৰা সংগ্ৰাম কৰিছোঁ প্ৰত্যেকটো ক্ষেত্ৰত নিজৰ সুবিধা লাগিব পিতৃ আমি গাঁৱৰ দেউতাহঁত খেতিয়ক আছিলে আমি বহুত দুখীয়া মানুহ আছিলোঁ যেতিয়া দেখিছোঁ জীৱনততো কিবা এটা কৰিব লাগিব লক্ষ্য লাগিব লক্ষ্যটো থাকিছিল আমি ভাবিছিলোঁ জীৱনত কিবা এটা লক্ষ্য কিবা এটা সৰুতে সপোন আছিল যে কিবা এটা কৰি যাম পৃথিৱীলৈ জন্ম হ'লেও কৰিম তাৰপিছত ব্যৱসায় কৰিব লাগে ব্যৱসায়ত প্ৰত্যেকটো ব্যৱসায়ত মানে কি হ'ল একেটা ব্যৱসায় কৰি থাকিলে আমি দেখিছোঁ এই ব্যৱসায়টো এইটো কৰিছোঁ এইটো দেখিছোঁ ছাকচেছ এইটোৰ পৰা দেখিছোঁ সেইটোলৈ গৈছোঁ সেইটোৰ পৰা গৈছোঁ সেইটোলৈ প্ৰত্যেকটো ব্যৱসায়ত মানে ভগৱানৰ ছাট লাগিব এনেকৈ আগবাঢ়ি গৈছোঁ ইটো কৰিছোঁ সেইটো কৰিছোঁ তেনেকৈ গৈ প্ৰত্যেকটো ব্যৱসায়ত প্ৰথম বজাৰত তামোল পাণ দোকান দিলোঁ তাৰপৰা বজাৰত গেলামাল দোকান দিছোঁ তাৰপিছত লাষ্টত মই আপোনাৰ 84ত কলীয়া তিনিআলিত ঘুমটি দোকান দিছোঁ তাৰ পৰৱৰ্তী সঞ্চয় কৰিছোঁ লাইন হোটেল দিছোঁ প্ৰত্যেকটা পৰা বজাৰ লেচি হৈছোঁ তাৰপিছত বহুত বজাৰ মানে মই 10খনমান বজাৰ লেচি হৈছোঁ তাৰপৰা মই কণ্টেক্ট কৰিছোঁ তাৰপিছত মই ইটা ভটা খুলিছোঁ তাৰপিছত মই চাহপাত ফেক্টৰী খুলিছোঁ তাৰপৰা ডিপু খুলিছোঁ তাৰপৰা এতিয়া জ্যোতি পেলেচ বুলি নতুনকৈ এখন ৰেষ্টুৰেণ্ট হোটেল খুলিছোঁ ফুডিং চব আছে মই তেনেকৈ হোটেল খুলি প্ৰত্যেকটো ক্ষেত্ৰত আগবাঢ়ি গৈছোঁ মানে কি হ'ল মানুহ সততা বিশ্বাস লাগিব মোৰ মানে কি হ'ল আমিতো যেতিয়া আমাক মানুহে যেতিয়া মাৰ্কেটত যাওঁ আমিতো সততা আমি যদি কওঁ প্ৰথম কিবা কাম কৰি বিল মই প্ৰথম আমাক যাক মাৰ্কেটত ধাৰ দিবলৈ আছে প্ৰথম ধাৰটো দি লওঁ তাৰপিছতহে আমাৰ নিজৰ সঞ্চয় চিন্তা কৰোঁ যাৰ পৰা আপোনাৰ পৰা কিবা এটা যেনিবা আমি ল'লোঁ ধাৰ আপোনাক প্ৰথম ধাৰ মাৰি লোৱাটোৱে মোৰ কৰ্তব্য বুলি হ'ব সততাটো বহুত মানুহে প্ৰথম পইচাটো পাই নিজৰ খোৱা লক্ষ্য কৰে কিন্তু আমি সততাতে প্ৰত্যেকটো এতিয়া মোৰ যোৰহাটত যাব পাৰে মোৰ মাৰ্কেটত মোৰ নাম শুনিব পাৰে মই যোৰহাটত যদি আজিৰ তাৰিখত মই নিজে উপস্থিত হওঁ মোক 10 কোটি 20 কোটি টকা মুখত বস্তু আনিব পাৰোঁ সেইটো মোৰ কেপাচিটি আছে কিন্তু বহুত মানুহৰ ঢেৰ তেনেকুৱা পইচা আছে তেওঁলোকৰ যোৰহাটত ভেটান বহুত ধনী মানুহ আছে যোৰহাটত তেওঁলোকৰ দোকানত মাৰোৱাৰীয়ে সুধি দোকান যদি যায় তেওঁলোকে এই বস্তুটো বিচাৰে মানুহটো দেখি নাই বুলি কৈ দিয়ে কিন্তু আমি যদি বহি দিওঁ দোকানত তেওঁ যদি সেই দোকানত নাই ক'ৰবাৰ বিচাৰি মেলি হ'লেও যিটো বস্তু লাগে আমাক আনি দিয়ে সেইটোৱে মানে ডিফাৰেঞ্চ
আমাৰ সততাৰ ডিফাৰেঞ্চটো সেইটোৱে আপুনি যেতিয়া এখন দোকানত আপুনি বা এটা ব্যৱসায়ত বিজনেছ বিশ্বাস থাকিব তেতিয়া বিজনেছটো যেনেকৈ আগুৱাই যাব সেই সততাটো লাগিব সততাত যায় মানুহটোৱে বেমানি নকৰে সেইটোৱে হ'ল সততা আপুনি আগবাঢ়ি যাওক বজাৰত যদি আপুনি দিয়ক বোলে মুৰ্গী বেপাৰে কৰিছোঁ চব্জিয়ে কৰি সততাত আপুনি যদি পালাত নামাৰে হেৰি নকৰে তেতিয়া ব্যৱসায়টো মানে ভগৱানে দিব আগবাঢ়ি এনেকুৱাকৈ আগবাঢ়ি যাব সেইকাৰণে মই আমাৰ প্ৰথম ডাঙৰ প্ৰব্লেমটো কি হৈছে মই অসমত দেখিছোঁ আমাৰ প্ৰাইভেট স্কুলবোৰে ডাঙৰ প্ৰব্লেম কৰিছে প্ৰায়খিনি নম্বৰৰ পকত যেতিয়া দৌৰি দিছে তাই নম্বৰৰ পকত দৌৰি দিয়ে বোলে কিমান পাৰ্চেণ্ট 90%, 97%। তাৰপিছত আহি ল'ৰাটো কৰি বাপেক ৰিটায়াৰ হৈ যাব একো নকৰিলে তাৰপৰা আহি মোৰ ওচৰত বহুত ল'ৰা তেনেকৈ আহে যে মোৰ ল'ৰাটোৱে 90% পালে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে এতিয়া চাকৰি পোৱা নাই আমুক নাই কিবা এটা ব্যৱসায় এটা থাকে মই তেতিয়া তেওঁ কওঁ যে বজাৰত মুৰ্গী বেপাৰ কৰক এইবিলাকক চব্জি যে মোৰ ল'ৰাটোৱে 5 কলম লেটাৰ পালে ডিষ্টিংশ্যন কৰি ল'লে এতিয়া মোৰ ল'ৰাই কি কৰিব নেকি তো মই বোলো চব আমি আজি মই এইটো দিনত পোৱাহি নাই মই এইটো কৰিব যাওঁতে মোৰ 40 বছৰ মই 78ৰ প্ৰায় মই ব্যৱসায় কৰিছোঁ সেইটো ব্যৱসায় বা কৰি আজি মই এইটো ষ্টেজ পাবলৈ মই ইমান ঘাট প্ৰতিঘাটৰ মাজে আহিছোঁ ঘাট প্ৰতিঘাট বজাৰ কৰিছোঁ এইটো কৰিছোঁ কোনোবাই যদি মই তামোল দোকান দিওঁতে দিয়ে মই তামোলখন বান্ধি দিওঁতে এখন খালে বোলে আৰু দুখন আমি তামোল বিকিছিলোঁ 20 পইচা এতিয়া এটকাত 5খন পায় এতিয়া আৰু 4খন বোলে বান্ধি দিবলৈ কওঁতে আমি আকৌ বেয়া তামোল বান্ধি নিদিওঁ যাতে মানুহটোৱে যায় বাটত খাওঁতে যাতে আমাক গালি নাপায় আমাৰ আহে যাতে আমাক গালি নাপায় গালি পাৰিব নহয় যে মানুহটো বিশ্বাস সেইটোৱে সততা লাগিব আপোনাৰ পৰা মই বস্তু এটা ল'লোঁ আপুনি যদি মোক নেদেখি বিস্কুটৰ পেকেট এটা ঘুমটি দোকান দিলোঁ বোলে নিগনিয়ে খাই দিলে সেইটো বিস্কুটটো আলহী গ'লে বান্ধি দিলে সেইটো কৰিব নালাগে সেইটো সততাটো মানে তেতিয়াই বেমানটো আহি যাব মনত সেইটো যেতিয়া সততা কৰিব মানে ভগৱানে বহুত আগুৱাই যাব আমি যেতিয়া মানে এখন ৰাজহুৱা মিটিং দিছোঁ ৰাজহুৱা মিটিংখনত তেতিয়া কৈছিলে যে এইখন কি কাম কৰিব লৈছোঁ স্কুলখন মানে এনেকৈ স্কুলটো চলাব নোৱাৰি মই বুলি দেখোঁচোন ভগৱানে আমাক যেতিয়া শক্তি দিছে মানুহৰ পৃথিৱীত নোৱাৰা কাম কি হৈছে মানুহে এভাৰেষ্টিং কৰিলে ওপৰতে চন্দ্ৰলৈ মানুহবোৰ ৰকেট পঠালে কেলৈ নোৱাৰিব ন আমি চেষ্টাটো কৰি চাওঁচোন চেষ্টাটো নোৱাৰিলে তেওঁ নাই তাৰপৰা চেষ্টা কৰি পিনি ৰাজহুৱা মিটিং দিলোঁ তাৰপৰা মই চব বোলো কিতাপ মই দিম বেগ মই দিম প্ৰথম ইউনিফৰ্ম দিম তাৰপিছতে ল'ৰা ছোৱালী ফিজ দিব নালাগে মাষ্টৰ চেলাই মই দিম বিল্ডিং চব মোৰ নিজৰ আছিলে বোলে কিন্তু বহুত 2-3জন মানুহে অবজেকশ্যন কৰিছে কেনেকৈ স্কুলখন চলিব এইখন মানে বহুতকেইজনে কৈছিলে ৰাজনীতিৰ কিবা সুবিধা আছে নাই বোলে মই ৰাজনীতিৰ কোনো সুবিধা নাই মই বোলে চাওঁচোন তাৰপৰা কৰি আজি এইটো ষ্টেজত পালোহি এইটো ষ্টেজত প্ৰথম মই স্কুল যেতিয়া আমি ভাবিছিলোঁ তেতিয়া মই মানে মোৰ যেতিয়া নুনমাটি জাতীয় বিদ্যালয়ৰ ওপৰত মানে যেতিয়া স্কুল তেতিয়া লগত যোগাযোগ নাছিলে মানে তেওঁলোকে জাতীয় অসমৰ হৈ কাম কৰে বুলি খুব মানে মনতে গম পাইছিলোঁ খুব ভাল লাগিছিল তেওঁলোকৰ লগত প্ৰথম যোগাযোগ কৰিছিলোঁ তেওঁলোকে মোক এখন পাৰ্মিশ্যন দিলে তেতিয়া প্ৰথম স্কুলখন নাম দিছিলোঁ আপোনাৰ জ্ঞানমাৰ্গ জাতীয় বিদ্যালয় কৰিলোঁ কৰাৰ লগে লগেতো তেওঁলোকে গম পালে প্ৰথম পাৰ্মিশ্যন তেওঁলোকে দিলে পাৰ্মিশ্যন দি পিনি কৰিলোঁ তেওঁলোকে কিতাপ দিলে কিতাপটো আপোনাৰ 20% ডিছকাউণ্ট হিচাপত কিতাপ দিয়ে আমি কিতাপটো আমাকতো ফ্ৰী নালাগে আমি নিজৰ পইচা দি কিনে তাৰপিছত যেতিয়া দেখিলোঁ তিয়কৰ দুখনমান স্কুলত যোৰহাটৰ যিটো আপোনাৰ জাতীয় বিদ্যালয় ইউনিয়ন আছে তেওঁলোকৰ সংগঠন আছে সংগঠনখিনি কৰিলে যে এইখন স্কুল খুলিলেতো আমাৰ বিৰাট ডাঙৰ দিগদাৰ হ'ব তেওঁলোকে দি দিলে কমপ্লেইন যে এইখন স্কুল আপোনালোকে আমাৰ জাতীয় বিদ্যালয়ৰ পৰা আউট কৰি দিব লাগে তাৰপৰা গৈ পিনি তেতিয়া মই জাতীয় বিদ্যালয়ৰ সচিবক নাৰায়ণ শৰ্মাক লগ কৰিলোঁ কৰি পিনি তেওঁ গোটেই চিষ্টেমখিনি লগ কৰিলে যে আমাৰ জাতীয় বিদ্যালয়ৰ পৰা আউট কৰিব তেওঁলোকে আউট কৰিব লাগে যে জাতীয় বিদ্যালয়ত থাকিলে আমাৰ এখন স্কুল দিগদাৰ হ'ব তেওঁলোকে এটা কথাই ক'লে যে আপোনালোকে স্কুলখন যদি চলায় তেতিয়াহ'লে আপোনালোকে পইচা লৈ স্কুল চলাব লাগিব আপোনালোকে ফ্ৰী কৰি স্কুল খুলিব নোৱাৰে তাৰপিছত আমাক 2 বছৰ কিতাপ দিলে 3য় বছৰ দেখিলোঁ ইয়াৰ পৰা এখন কমিটি বনাই কমিটিয়ে কিতাপ দিব লাগে বুলি এপ্ৰুভেল কৰি দিব লাগিব তেতিয়াহে তাত কিতাপ দিয়ে তাৰপৰা গ'লোঁ গৈ কিতাপ নিদিলেতো দেখিলোঁ বহুত ডাঙৰ কথা হৈ গ'ল তেতিয়া লগে লগে মই এখন পাণবজাৰ গ'লোঁ পাণবজাৰ কিতাপতো অসমৰ বিখ্যাত পাণবজাৰৰ কিতাপ পাণবজাৰ গৈ পেলাই এখন কিৰণ বুক ষ্টল বুলি পালোঁ তেওঁ মানুহজন খুব ডেকা ল'ৰা খুব ভাল তেওঁ বহুত আমাক হেল্প কৰিলে তেওঁ ক'লে যে আমি জাতীয় বিদ্যালয়ৰ কিতাপটো বাহিৰত কিনি দিব পাৰিম তেতিয়া ল'ৰাখিনি আমি জাতীয় বিদ্যালয় কনচেপ্টহে লৈ গৈছিলোঁ তেতিয়া এটা কিতাপো থাকি গ'ল তেতিয়া তেওঁ পাণবজাৰত আমাক জাতীয় বিদ্যালয় অলপ কিতাপ দিলে কিতাপ দি তেওঁ গোটেই কিতাপখিনি তেওঁ যেনে তেনে যোগাৰ কৰি আমি জাতীয় বিদ্যালয় চলালোঁ তাৰপৰা সেইটো চলোৱাৰ লগত তেওঁলোকৰ অবজেকশ্যন তাৰপিছতে ভাবিলোঁ এতিয়াতো আমাৰ দিগদাৰ হ'ব তাৰপিছত অসমৰ দেখিলোঁ এতিয়া ইউডাইছ নম্বৰ লাগে ইউডাইছ লগে লগে আমি চৰকাৰৰ সেৱালৈ গুচি আহিলোঁ সেৱাৰ পৰা আমি এতিয়া 8লৈকে অলৰেডি পাৰ্মিশ্যন পাৰ হৈ গ'ল গভৰ্ণমেণ্টে দিলে এতিয়া ইউডাইছ নম্বৰ হৈ গ'ল আমাৰ চব প্ৰত্যেকটো ল'ৰা এতিয়া ইউডাইছ নম্বৰ আছে সেইভাগে কিন্তু তেওঁলোকে জাতীয় বিদ্যালয় আমাক যিটো কাম কৰিলে যোৰহাটৰ যিকেইজন মানে সভাপতি ছেক্ৰেটাৰী এজন সৌৰভ বা বুলি ছেক্ৰেটাৰী আছে তো কিনো শব্দ কৰিম দুৰন্ত বুলিয়ে ক'ব লাগিব তেওঁ মানে যিটো আগবাঢ়ি বোলে আমাৰ স্কুলখন বন্ধ কৰা যি ষড়যন্ত্ৰ কৰিলে সভাপতি আৰু আছিলে সভাপতি ছেক্ৰেটাৰী গৈ পেলাই জাতীয় বিদ্যালয় গোটেই টীমটোৱে আমাৰ স্কুলখন বন্ধ কৰাৰ
তেওঁলোকে এটা ডাঙৰ প্লেন কৰিছিল প্লেন কৰিছিলে কৰিছে কিন্তু আমি নিজে বহুত ভাবি শুনি লগে লগে মই সেৱাৰ লগত যোগাযোগ কৰিলোঁ সেৱাৰ গোটেই ফাইল চাইল কৰি আগবাঢ়ি সেৱা এইটো অসম চৰকাৰে আমাক বহুত ক্ষেত্ৰত সহায় কৰিলে আমি আগবাঢ়ি গ'লোঁ সেইকাৰণে এতিয়া আমাৰ স্কুলখন সেৱাৰ আণ্ডাৰত আছে আমাৰ ইডেছ আছে বহুতবোৰ এতিয়া প্ৰাইভেট স্কুল প্ৰাইভেটটো বন্ধ হৈ গৈছে মানে গভৰ্ণমেণ্টে পাৰ্মিশ্যন নহ'লে আৰু আমাৰ চব মাটি বাৰী চব নিজৰ মাটি আছে স্কুলৰ নামত চব সুবিধা কৰি পিনে আগবাঢ়ি আমি এনেকৈ আগবাঢ়িছোঁ কিন্তু এইকাৰণে মই অসম চৰকাৰক মানে এইটো ক্ষেত্ৰত মই অনুৰোধো কৰিব পাৰোঁ যিখিনি কাঠফুলা নিচিনা জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিছে য'ত মাটি নাই লোকৰ ভাড়াঘৰ কৰিছে য'ত কৰিছে এইবোৰ স্কুল কিন্তু তেওঁলোকে বন্ধ কৰি দিব লাগে তেওঁলোকে জাতীয় শব্দটো নামটো লৈ পিনে কিন্তু তেওঁলোকে অসমখনক বৰবাদহে কৰিব অকল ফুল ব্যৱসায় অকল ব্যৱসায় এতিয়া যিমানবোৰ আহিছে এতিয়া 25% ফি দুখীয়া ল'ৰা ছোৱালী গাইডলাইন আছে 25% ফি বঢ়াব লাগে তাৰমানে এটা ল'ৰা ফি নবঢ়ায় আমাৰতো 100% ফি চব ফি চব অকলে কৰি আছে এইখিনিতে মই অকলে বুলি কোৱাৰ কাৰণে মোৰ মনলৈ আহিছে আপোনাৰ পিছত মই আগতো কথা কৈছোঁ যদিও আপুনি বেয়া পাইছে যদিও মই কথাষাৰ মই মৰাৰ পিছত কি হ'ব আপোনাৰ পিছত বিদ্যালয়খন কেনেদৰে পৰিচালনা হ'ব মই যদি আজিও মৰি যাওঁ মোৰ স্কুলখনৰ ইমান চিষ্টেম এটা কৰি দিছোঁ মোৰ যিমান জীৱনত ইনকম কৰিছিলোঁ চব ট্ৰাষ্টৰ নামত দান দি দিলোঁ জ্যোতিপ্ৰতাপ এডুকেশ্যন ট্ৰাষ্ট নামৰ এটা গঠন কৰিলোঁ সভাপতি ছেক্ৰেটেৰী আছে আৰু মই যিমান মোৰ LIC পলিচি আছে মিনিমাম মই যদি আজি তাৰিখত মৰাম মিনিমাম 15 to 20 কোটি টকা পাব 20 কোটি টকা পাব আৰু অলৰেডি আমি পইচা ফিক্স কৰি গৈছোঁ আমাৰ বেংকৰ এই স্কুলখন ইণ্টাৰেষ্টৰ বেংকৰ ইণ্টাৰেষ্টে মানে যিটো পইচা ফিক্স হৈ যাব সেইটো উইথড্ৰ কৰিব নোৱাৰে সেই তাৰ ইণ্টাৰেষ্টেদি আমাৰ স্কুল চলিব আৰু এতিয়া যিমান চলাব পাৰিছোঁ যিমান দিন জীয়াই থাকিম তেতিয়া চলাব পাৰিম আৰু যদি আমি যদি কেউ হয় এনেকুৱা এটা ব্যৱস্থা কৰি থৈ গৈছোঁ যিটো ব্যৱস্থাই মানে আমি যোৱাৰ পিছত সভাপতি ছেক্ৰেটেৰী ঠিক হ'লেই হ'ল মই মৰাৰ পিছত তেওঁলোকে মানে পইচাৰ কাৰণে চিন্তা কৰিব নালাগে স্কুলখন চলাবলৈ সিমান এটা হেগুজ ফাণ্ড থাকি যাব আৰু যদি মই 10 বছৰ জীয়াই থাকোঁ আমি এনেকুৱা এটা ফাণ্ড গঠন কৰি গৈছোঁ এই ফাণ্ডৰ পৰা স্কুলখন পাছ কৰিলে ডক্টৰ ইঞ্জিনিয়াৰ পঢ়াব লাগিব ওচৰৰ সামাজিক কাম কৰাব লাগিব প্ৰত্যেকৰ জেগাটোকে কেনেকৈ ভাল কৰিম ডেভেলপমেণ্ট উন্নয়ন কেনেকৈ কৰিম সেইখিনি চিন্তা কৰিব লাগিব স্কিল ডেভেলপমেণ্টত কেনেকৈ কাম কৰিম তাৰ কাৰণে মই নিজে ফিচাৰীত চাহ বাগান এইবোৰ চব ট্ৰেইনিংবোৰ দিয়া হয় মাছ কেনেকৈ কৰিব লাগে ছাগলী তাঁতৰ শাল চিলাই কেনেকৈ কৰিব চবটোক আমি কাম কৰিবলৈ আহিছোঁ এতিয়া মোৰ স্কুলত আপুনি দেখিব মেডিকেল এটা প্ৰত্যেক ল'ৰা ৱেইট কিমান আছে তাৰ চাওঁ এতিয়া এতিয়া খুব জলদি আমাৰ কেম্প হ'ব আগতে এবাৰ কেম্প হৈ গৈছে আকৌ এতিয়া প্ৰত্যেক বছৰ কেম্প কৰিবলৈ লৈছোঁ সেইটো এনেকুৱাকৈ ল'ৰা ছোৱালীখিনি আমি আগবঢ়াই নিব বিচাৰোঁ যাতে ল'ৰা ছোৱালীখিনি এটা মানৱ সময় অসমত ইণ্ডিয়াত মানে মানৱ সম্পদ হৈ পিনি যেনে মানে যোৰহাট ডিষ্ট্ৰিক্টত ভাবোঁ যে আমাৰ এইখন জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয় যাতে জিলিকি থাকক সেইটো ভাবিয়ে মানে স্কুলখন প্ৰতিষ্ঠা কৰি তেতিয়া মোৰ মনত আনন্দ লাগিব যে মই এটা ভাল কাম কৰিছোঁ যদি মই ল'ৰা ছোৱালীখিনিক মই সহায় কৰিব নোৱাৰোঁ যদি মই আধাতে হৈ যায় তেতিয়াতো মই একো কামেই নহয় সেইকাৰণে মই এই কথাটো আপোনাক উল্লেখ কৰিবলগীয়া হ'ল কাৰণ সামাজিক এটা অনুষ্ঠান আমাৰ শিক্ষানুষ্ঠানখন আপোনাৰ গতিকে এই নামটো ৰৈ যাব লাগিব জ্যোতিপ্ৰতাপ শেষলৈকে জিলিকি থাকিব লাগিব সেইকাৰণে এই প্ৰশ্নটো আপোনালৈ কৰা কেনেকৈ থাকে এইটো জিলিকিটো 100% থাকিব জিলিকি থাকে ইয়াৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰীখিনি ভাল হয় যিমান মই জেনেৰেলটো বা জেনেৰেল থাকিব আমি যিটো ছিষ্টেম মানে কৰি গৈছোঁ এই ছিষ্টেম মই আজিয়ে সৃষ্টি কৰি থৈ গৈছোঁ এই ছিষ্টেমটো তেওঁলোকে চলাই গ'লেই হ'ল মানে অইন একো মানে চৰকাৰ বদলি হৈ থাকে এইখন চৰকাৰ যাব স্কুলৰ মানে ফাণ্ডৰ কাৰণে কোনো চিন্তা কৰিব নালাগে যিহেতু আপোনাৰ একক প্ৰচেষ্টা যে সেইবাবেই নিশ্চয় আৰু এটা কথা আপোনাক সুধিব লাগিব জ্যোতিপ্ৰতাপ এই নামটোৰো আঁৰত এক কাহিনী আছে এক নামটোৰো এক বৈশিষ্ট্য আছে সুকীয়া আপোনাৰ মুখেৰে জানিব বিচাৰিম এইটো বৈশিষ্ট্য আছিলে মানে মই স্কুলখনটো যেতিয়া ক'লোঁ মানে তেতিয়া মই জ্ঞানমাৰ্গ জাতীয় বিদ্যালয় কৰিলোঁ যেতিয়া আমাৰ স্কুলখন জাতীয় বিদ্যালয় মানে আমাক আউট কৰি দিলে তেতিয়া মই ভাবিলোঁ যে স্কুলখনটো পৃথিৱীত যদি আহিলোঁ তাহাঁতে এইটো কৰিবই লাগিব তেতিয়া আমি নতুনকৈ সেৱাত যেতিয়া আমি এপ্লাই কৰিলোঁ তেতিয়া আমি স্কুলখনৰ নামটো চেঞ্জ কৰি দিলোঁ নামটোকে তেতিয়া স্কুল খোলোতে মোৰ মিছেছ জোকাই হেৰি আছিলে 21 চনত তেতিয়া জীয়া আছিলে আমি মানে 21 চনৰ আমি ফেব্ৰুৱাৰী মাহৰ মিটিং দিছোঁ মাৰ্চৰ মাহ আমি স্কুল অ'পেনিং কৰিছোঁ তাৰপিছতে তেওঁ যেতিয়া অক্টোবৰ 22 তাৰিখে ঢুকাইছে 2021 চনত তাৰপৰা ভাবিলোঁ যে আপুনি জেমেলাত লাগিলে আৰু মোৰ নাযাব ভাবিলোঁ যে আমি কাইলৈ নামটো নাথাকিব সেইকাৰণে স্কুলখনৰ নামটো তেওঁ আৰু মোৰ নামটো মিলাই পিনি স্কুলখন প্ৰতিষ্ঠা কৰা হ'ল আৰু জ্ঞানমাৰ্গ বুলি যেতিয়া প্ৰথম শব্দটো ব্যৱহাৰ কৰিছিলোঁ সেইকাৰণে সেই শব্দটো লৈ আহিলোঁ স্কুলখনৰ নাম সেইকাৰণে প্ৰথম দিলোঁ মিছেছৰ নাম তেওঁ এতিয়া স্বৰ্গগামী হ'ল জ্যোতি আছে শান্তিয়ে থাকক তেওঁ নাম দিলোঁ জ্যোতি মোৰ নিজৰ নাম প্ৰতাপ শইকীয়া আৰু প্ৰথম স্কুল কৰি জ্ঞানমাৰ্গ নাম দিছিলোঁ সেইকাৰণে জ্ঞানমাৰ্গ জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয় দিয়া হ'ল দুয়োজনৰে নামত জ্যোতি আৰু প্ৰতাপ আপোনাৰ প্ৰয়াত পত্নীৰ প্ৰতি আমিও শ্ৰদ্ধা জনাইছোঁ
এই মুহূৰ্তত তেখেতৰ নামেৰেই এই বিদ্যালয়খন যিহেতু জিলিকি থাকিব গতিকে আপোনাৰ মুখেৰে আপোনাৰ পত্নীৰ কিছু কথা জানিব বিচাৰিম নাই পত্নী মানে প্ৰত্যেকটো কামতে মানে আজিকালি দেখা হয় সম্পৰ্কবিলাক আৰু আপুনি আপোনাৰ মানুহগৰাকীৰ নাম আপোনাৰ পত্নীক জীয়াই ৰাখিবলৈ আপোনাৰ এই প্ৰচেষ্টা সেই কথাখিনিও মই জানিব বিচাৰিম কাৰণ আপুনি য'তেই যি উদ্যোগেই স্থাপন কৰিছে সকলোতে কিন্তু আপুনি জ্যোতি প্ৰতাপে ৰাখিছে এইটো মানে বেলেগ কথা এইটো কি হ'ল পৃথিৱীতটো আহিলে মোৰ কাৰণে আমি এজন যেতিয়া যুগ্ম জীৱন আৰম্ভ কৰোঁ যুগ্ম জীৱন আৰম্ভ কৰাৰ লগে লগে এজনী লাগিলে আপোনাৰ যেতিয়া হ'ব তেতিয়া হকে মানে আপুনিতো জীৱনটো পাৰ কৰিম বুলি কাৰোবাৰ লগত জীৱন সংগী কৰিব জীৱন সংগী কৰি যদি আধাতে আহি যায় তেতিয়া ভাবি যদি কিবা এটাতো মানে তাইও নামতে আহিবলৈ প্ৰত্যেকটো ক্ষেত্ৰত তাই মানে আগবঢ়াই নিছিলে মই যিটো কাম কৰিছিলোঁ সেই কামটোৱে মানে চোৱা চিতা দায়িত্ব তেওঁৰে লৈছিলে সেইকাৰণে প্ৰত্যেকটো কথা তেওঁ মানে কি হ'ল আমিতো খুব দুখীয়া আছিলোঁতো সেই দুখীয়া যেতিয়া আমি এটালৈ ষ্টেজত বিয়া পাতিলোঁ বিয়া পাতি আহিলোঁ মইতো বিয়া খুব কম বয়সতে বিয়া পাতিছোঁ মই 92ত বিয়া পাতিছোঁ তেতিয়া মোৰ মানে খুব বেছি 22 বছৰ মানে বিয়া হৈছিলে মোৰ বয়স হৈছিলে তেনেকৈ পাতাৰ পিছত আপোনাৰ তেওঁ যেতিয়া আমি দুয়োটাই কাম কৰি যেতিয়া আগবাঢ়িলোঁ আহি যেতিয়া যিটো ষ্টেজ পাইছিলোঁ সেইটো ষ্টেজ দেখিলোঁ যে আমাৰ পৃথিৱীতে আমাক ভগৱানে চবেই দিলে আমাৰ আৰু ইয়াত পাবলৈ কোনো আশা নাই আৰু যিখিনি ভাবিছিলোঁ পইচা পাতি লাগে ল'ৰা লাগে দুটাকৈ ল'ৰা জন্ম দিলে হ'ল ল'ৰা ডাঙৰ হ'ল তাৰপৰা সেইটো কথা আমি মানে যিখিনি ঘৰ মাটি বাৰী গাড়ী ঘোঁৰা আমি ভগৱানে আমাক যিখিনি বিচাৰি চবেই দিলে যেতিয়া ভাবিলোঁ যেতিয়া পইচাটো দিলে আমি দুয়োটাই আলোচনা কৰিলোঁ যে কিবা এটা কৰিব লাগে আমিতো আমাৰ নিজৰ কাৰণে হ'লে আমি ভৱিষ্যত নতুন প্ৰৱজনৰ কাৰণে কিবা এটা কৰিব লাগে সেই কিবা এটা কাম কৰিয়ে আমি তেওঁ জীয়াই থাকোঁতে স্কুল প্ৰতিষ্ঠা কৰা হৈছে নামঘৰ জীয়াই থাকোঁতে বনোৱা হৈছে শ্মশানটো 2005 চনতে তেওঁ জীয়াই থাকোঁতে বনোৱা হৈছে কিন্তু সেইবোৰ চব নামঘৰ শ্মশান স্কুল চব দেখি গৈছে মানে অনাথ আশ্ৰম বৃদ্ধাশ্ৰম এনেকৈ সেইকাৰণে মানে ৰাতি শুই থাকোঁতে ৰাতি ধুনীয়াকৈ ভাত চাত খাই হৈছে ৰাতি শুই থাকোঁতে হাৰে নাপালে ৰাতিপুৱা মানে আকস্মিক ৰাতি শুই থাকোঁতে হাৰ পোৱা নাই আৰু সেইকাৰণে প্ৰত্যেকটো মতে চাহপাতৰ ফেক্টৰী ব্ৰেণ্ডো তেওঁ জ্যোতি বাৰী বুলি দিনা আছে হোটেল আছে জ্যোতি পেলেচ বুলি আছে ইয়াতো জ্যোতি মানে প্ৰত্যেকটো ক্ষেত্ৰত তাৰ নামটো জীয়াই থাকক যাতে সেইটো ভাবি সেইটোতো হয় এবাৰ সেইটো মানে কিন্তু দেখা লগে লগে আছিলে আপুনি একেলগে আপুনি মোৰ লগত তেওঁ 31 বছৰ আছিলে 31 বছৰ থকাৰ লগে লগে এজনী মানুহ 31 বছৰ একেলগে জীৱনটো আগবঢ়াই যোৱা নিয়াৰ পিছতো চিন্তা কৰিবলগীয়া হয় সেই চিন্তা কৰি পিনে আগবঢ়াই যোৱা হয় সেই আগবাঢ়ি যোৱাৰ কাৰণে আপুনি কামটো কৰা সেইকাৰণে য'তে ভাৱ আছে ভালকৈ শান্তি থকা মানুহটো মৰিবই কাৰণে মৰাৰ আগতে সেইকাৰণে চিৰন্তন সত্য কাৰণে তেওঁ আজিৰ সম্পৰ্কবিলাক আজিকালি আপুনি দেখিছে সম্পৰ্কবিলাক কেনেকুৱা হৈছে কোনো ডিভোৰ্চৰ সংখ্যা বাঢ়িছে তেনেধৰণে সম্পৰ্কবিলাকত বৰ উলট পালট হৈছে আমি নিজেই বাতৰি কৰি থাকোঁ আচলতে ভিতৰত আপুনি আপোনাৰ পত্নীক তেনেদৰে স্থান দিছে আচলতে এই প্ৰেমটোৰ কথা উল্লেখ কৰিবই লাগিব মানে এইটো আপুনি এতিয়া তাজমহলো এইটো কৈছে যি যেনেকৈ মানে ভাল দেখে এতিয়া আমি ভাল দেখিছোঁ যে নামটো তেওঁক দিছোঁ তেওঁ এতিয়া কণ মইনাহঁতৰ হেৰিয়াত আপুনি দৌৰি ফুৰা আপুনি যেনেকৈ সুকীয়া হোৱাত সেইটো স্কুলখনৰ মানে আপোনাৰ সোৱাদটো বেলেগ স্কুলৰ আপোনাৰ যিমান খং দুখ ভাগৰ থাকিব আপোনাৰ মানে আপোনাৰ পত্নী যেতিয়া ইয়ালৈ আপুনি পত্নীয়েতো পৰিৱেশ এখন স্কুল নেদেখিলে তেওঁ প্ৰতিষ্ঠা মই আগত কৰিছিলোঁ তাৰপৰা ইয়ালৈ চিফে কৰিছোঁ তেওঁৰ প্ৰথম স্কুল প্ৰতিষ্ঠা তেওঁৰে ফিতা কাটিছে সেইকাৰণে স্কুলৰ ফিতা তেওঁ কাটিছে স্কুলৰ জামেলা তেওঁ সেইটো মানে আমি যি কামেই কৰোঁ আলোচনা কৰিছিলোঁ আলোচনা কৰিলে জামেলাটো নাছিলে মানে প্ৰত্যেকটো যি কামেই কৰোঁ কাৰোবাক দান দিওঁ কিবা দিওঁ এইকাৰণে মানে প্ৰত্যেকটো ক্ষেত্ৰত আমি আগবাঢ়ি যাবলৈ তেওঁ মানে মানুহৰ প্ৰেৰণা লাগিবতো আলোচনাটো যিকোনো ঘৰৰ আজিকালি যিমান সমস্যাবোৰ আছে মই দেখিছোঁ এই আলোচনা যদি কৰে আলোচনাটো জেমেলা নাই আৰু কিন্তু আমাৰ কথাটো কণ্ডিশ্যন কি আছিল মোৰ আপোনাৰ গাড়ী ব্যৱসায় আছিল মোৰ কৰিব 40খনমান গাড়ী আছিলে আমি গাড়ী এখন যেনিবা ক'ৰবাৰ পৰা কিনি আনো কিছুমান মানুহ এতিয়া মাইকী মানুহবোৰ দেখোঁ মই মানে লক্ষ্য কৰিছোঁ মানে মানুহজনীক লগত লৈ নগ'লে এখন কাজিয়া হয় আমি গাড়ী এখন লৈ আহোঁ মই বাটৰ পৰা ফোন কৰোঁ যে গাড়ী এখন আনিলোঁ বুলিহে কওঁ আৰু তেতিয়া লগে লগে এখন কৈ মিঠাই কেইটামান লৈ আহিবা যে গধূলি বোলে মাংসই ভাত খাব লাগিব দেই গাড়ী নতুন গাড়ীখন মাংস অলপ লৈ আহিবা অহাৰ লগে লগে ঘৰলৈ আগত থাকিব দৰ্জা মানে গেট খোলা থাকিব ধূপ চুপ লৈ পিনি আৰু গামোচাখন লৈ গাড়ীত দিয়ে আজিকালি অইন মাইকী মানুহক আপুনি ঘৰত কিবা এটা আনক না আপুনি লগত নিনিয়ে কেনেকুৱা পিটিব আপোনাৰ সেইটো আমাৰ জেমেলা নাছিলে যেনিবা
সেইটো আমি য'ৰ পৰাই যিটো কৰিলোঁ বোলে আজি কিবা এটা আনিলোঁ আৰু কোনোদিন প্ৰতিবাদ কৰা নাছিলে যে মোক এইটোকে লাগিব এইটোকে লাগিব নিজৰ মানে নিজে গাড়ী চলাব জানিছিলে চব নিজে দৰকাৰ হ'লে নিজে চলাইছিলে যি মন যায় নিজে কি দিবলৈ পাইছিল যে মোক লগতেই লৈ যাব লাগিব এইটো ডিমাণ্ড নাই আজিকালি মানুহবোৰ দেখিছোঁ মানুহটো যোৱাৰ লগে লগে তাক লগতে উঠিয়ে যায় সেইকাৰণে সংসাৰবোৰ নিছিলে আৰু বিশ্বাসটো খুব কম কৰে মানে আমাৰ মানে সেইটো বিশ্বাসৰ আদিমূল্য মানে আমাৰ সেইটোত জেমেলা নাছিলে যে কোন তেওঁ ক'ৰবালৈ গ'ল কাৰোবাক মোৰ ঘূৰি কাৰোবাক কিবা এটা দিবলগীয়া মন যায় নিজৰ স্বাধীনভাৱে দিছিলোঁ আমি মোৰ নিজে স্বাধীনভাৱে জীয়াই আছিলোঁ আমাৰ মানে এই প্ৰব্লেমটো নাছিলে বহুত মানুহৰ সংসাৰত মানে আপুনি ক'লৈ গৈছে মই ক'লৈ গৈছোঁ সেইটো মাজতে জেমেলা কিন্তু আমাৰ সেইটো সমস্যা নাছিলে নিজৰ কাম কৰ্মৰ ক্ষেত্ৰত তেওঁ মই আজি বোলে এইটো ভোটাৰটো চাব লাগে আজি ফেক্টৰী গৈছে আজি বোলে এইটো চাব লাগে তেনেকুৱা বোলে যিটো ব্যৱসায় আছিলে বোলে গাড়ীখন আহিছে এটা ড্ৰাইভাৰৰ পৰা পইচা ল'ব লাগে চবটো নিজেই কৰি মানে তেওঁ সেইখিনি চেটেল কৰিছিলে মই নথকা নাই সেইটো কাৰণে জেমেলা নাছিলে বহুত মানুহৰ মানে জেমেলাটো সেইটো হয় লগত যাবলৈ বিচাৰে নিজৰ স্বাধীনটো এৰি নিদিয়ে আৰু বিশ্বাসটো নকৰে ঘৰুৱা জেমেলাটো সেইটো মানুহজনীয়েও মতাটোক বিশ্বাস নকৰে আৰু মানুহজনেও নিজৰ ৱাইফক বিশ্বাস নকৰে ৱাইফে কাৰোবাৰ লগত গ'লে সেইটো আমি নাভাবিছিলোঁ এজনে তেতিয়া মানে সংসাৰখন টিকি থাকিব জেমেলা নাথাকে আজিকালি সংসাৰ নীতিকাৰ অৱদান এইটো অবিশ্বাস কৰাত পত্নী মোৰ ফটো আছে এতিয়া ফটো আছে মেইন গেটতে ফটো আছে মা দেউতাৰ ফটো আছে মোৰ এইটো ফটো আছে ইয়াতে আমি বৰ দেউতা মা বৰ জ্বলা মানুহ আছিলে সেইকাৰণে মানে এই ফটোৰে কয় পত্নীৰ কথা আচলতে কোৱা হয় আজি আপোনালোকে দেখি থকা স্ক্ৰীণত দেখি থকা সেই সফল ব্যক্তিজনৰ ক'ৰবাত পত্নী প্ৰেম বুলি ক'লে সদায় এক সুকীয়া স্থান থাকে প্ৰতিজন পুৰুষৰ আঁৰত আচলতে সফল পুৰুষ তেতিয়াই হ'ব পাৰে প্ৰত্যেকজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰী থাকিবই লাগিব আৰু সেইগৰাকী সৌভাগ্যৱান নাৰী আমাৰ মাজত নাই যদিও তেখেতে কিন্তু তেখেতৰ স্মৃতিত যিখিনি কাম কৰি গৈছে সেই প্ৰেমৰ নিদৰ্শন কিন্তু সঁচাকৈয়ে মানে অতুলনীয় বৰ্ণনা কৰিব নোৱাৰোঁ একদম বৰ্ণনাতীত পৰিৱেশ অকণমান আপোনাক আৱেগিক কৰিলোঁ তাৰ বাবে কিন্তু তেখেতৰ নিচিনা এগৰাকী পত্নী আপোনাৰ মুখেৰে যেতিয়া আমি শুনিবলৈ পাইছোঁ সঁচাকৈ আমিও মানে তেখেতক যেন লগ পোৱা হ'লে ভাল লাগিলেহেঁতেন এইটো আজি অনুভৱ কৰিছোঁ মানে ইমান সুন্দৰকৈ তেখেতে আপোনাক প্ৰতিটো ক্ষেত্ৰত সহায় কৰি গৈছিলে আচলতে নহয় জানো আমি মানে প্ৰথম মোৰ আপোনাৰ সেইটো নিউজ মানে লাইভতে প্ৰথম আপোনাৰ উপাৰ্জন বুলি এটা অনুষ্ঠান হৈছিলে সেইটো কুমুদ দাসে চলাইছিলে এইটো প্ৰথম নিউজ লাইভ ওলাওঁতে তেতিয়া তেওঁ উপাৰ্জন অনুষ্ঠানত তেওঁক মানে লৈছিলে এটা তেওঁ অনুষ্ঠান তেওঁ গাড়ী চলাব কেনেকৈ ব্যৱসায় কৰে নাৰী কেনেকৈ স্বাৱলম্বী হয় সেইটোৰ ওপৰত তেওঁ প্ৰথম অসমৰ তেওঁ এতিয়া উপাৰ্জন অনুষ্ঠানটোত মাৰি দিলে পাব কিজান 2 নম্বৰ নে 3 নম্বৰত আছিলে তেওঁ কেনেধৰণৰ কাম কৰিছিলে তেওঁ তেতিয়া গোটেই ভাটা ব্যৱসায়টো তেওঁ চাইছিলে চাইছিলে মোৰ তেতিয়া অইন ব্যৱসায় আছিলে তেওঁ ভাটাৰ ব্যৱসায়ত চাইছিলে গাড়ী নিজে চলাব পাৰিছিলে চবখিনি কৰিছিলে আৰু বহুতকেইটা অনুষ্ঠান মানে আৰু এটা 3টামান মানে তেওঁ টিভিত টক শ্ব' ঘৰৰ পৰা আহি পিনি তেওঁক হেৰি কৰিছিলে চেনেলত ওলাইছিলে তেওঁ নিজৰ সেই সাক্ষাৎকাৰৰ পৰা লৈছিলে তেওঁ মানে মহিলা কেনেকৈ স্বাৱলম্বী হ'ব পাৰে কেনেকৈ নিজৰ ওপৰত নিজে কৰিব পাৰে সেইখিনি দেখাবলৈ তেওঁ সেইখিনি মানে আগবাঢ়িছিলে এতিয়াও মহিলাক ইটো কৰিছোঁ সিটো কৰিছোঁ আজি তেওঁ যিটো টাইমত কৰিছিলে নিউজিলেণ্ড ফুলত কিমান বছৰ হৈছে আমি চিন্তা কৰোঁ আজিতো মিনিমাম 18 বছৰমান হৈ গ'ল নিউজিলেণ্ড ফুলত তেতিয়া প্ৰথম ওলাওঁতে আজি সেই মহিলাই এইটো কৰিছোঁ তেতিয়া তেওঁলোক যেতিয়া আছিল তেতিয়া বিউটি পাৰ্লাৰ নাছিলেই বিউটি পাৰ্লাৰ জন্মই হোৱা নাছিল জানে এতিয়া আমাৰ ইয়াত যোৰহাট বা এইবোৰত বিউটি পাৰ্লাৰ শব্দটো নাছিলেই সেইটো কণ্ডিশ্যন আছিল নিজৰ ওপৰত নিজে কেনেকৈ কৰিব লাগে নিজে কেনেকৈ মানে ধৰক মেচিনত কাপোৰ চিলাব লাগে সেইখিনিৰ ওপৰত কৰিছিলে নিজে আমি নাৰ্চাৰী আছিলে নাৰ্চাৰী কেনেকৈ পেকেটত পাওঁ মানে চব নিজে তদাৰক কৰিছিলে সেইখিনি কাম কৰিছিল মহিলা স্বাৱলম্বী হ'ব ধেৰ কৰিব পাৰে আজিৰ যুগততো মহিলা স্বাৱলম্বী হ'লে পিঠা পনা বিকিব পাৰে বহুতখিনি কাম কৰি মহিলা মেচিনত কাম কৰি আজিকালি মই যিবোৰ দেখিছোঁ আজিকালি যিবোৰ মানে চাবই নাপায় মোবাইলটো চাবলৈ যিটো প্ৰব্লেম হয় কিন্তু পইচাটো ঘটিবলৈ ধেৰ উপায় আছে নিজৰ মানে জীৱনটো বিকি পিনি পইচা ঘটাতকৈ আপুনি বেলেগ কাম কৰি ঘটিবলৈ নিজৰ ধেৰ উপায় আছে সেইবিলাক কৰি আপুনি আজি মানে বিহুৰ আগত পিঠা বনাওক লস্কৰা বনাওক আপুনি নাচে এতিয়া কোন গছৰ পলিথিন কেইটামান ভৰাই গছৰ কেইটামান খাঁচি গুটি ভৰাই থওক বা চেঙুন বুলি চন্দন বুলি ভৰাই থওক বকুল বুলি ভৰাই থওক কেতিয়াও আপুনি বিকিলে পইচা পায় ঘৰখনেই মানে পইচাৰ এঘৰ মানুহৰ পইচাৰ অৱদান আছে ঘৰত 2জোপা জিকা ৰুৱক ভেন্দি ৰুৱক জলকীয়া জলকীয়া ৰুৱক ভালকৈ 50 জোপা ঘৰ কম মাটিৰ ঘৰত হ'লেও আপুনি পলিথিনত ভৰাই জলকীয়া খেতি কৰিব পাৰে তাতো ধেৰ পইচা পায় পইচাটো ইমান নালাগে ন জীৱনটো নিজৰ হেৰি কৰি হ'ল কৰিবলৈ ঘটিবলৈ ধেৰ উপায়
নিজৰ ওপৰত নিজৰ সন্মান ৰাখি মেলি ঘটিবলৈ ধেৰ আছে আমাৰ অসমৰ মহিলাখিনি মানে এটা প্ৰব্লেম মই দেখিছোঁ এই যে গোটখিনিয়ে দিলে গোটখিনি দি পিনে পইচাটো ভালকৈ কাম নকৰিলে ইউজটো নকৰিলে তেওঁলোকে মোবাইল এটা কিনিলে খুব বেছি স্কুটাৰ এখন কিনিলে তেওঁলোকে ইনষ্টলমেণ্টত দিবলগীয়া যিটো প্ৰব্লেম আহিলে সেইকাৰণে মহিলাখিনিয়ে আজি সমাজৰ তেওঁলোকৰ বেয়া চকুৰে চাবলৈ ল'লে বহুত মানুহ নহ'লে তেওঁলোকে আগত যদি চৰকাৰ নাছিলে তেওঁলোকে নিজৰ ওপৰত নিজে প্ৰত্যেকখন মহিলাৰ ওচৰতে পইচা থাকে গোটেই জমাটো মহিলাজনীৰ ওচৰত আছিলে আজিকালি কিন্তু এমন নাই মোবাইলত হৈ যোৱাৰ লগে সেইটো দি দিয়াৰ লগে সেই প্ৰব্লেমটো আহি গ'ল তেওঁলোকে একো কাম নকৰা হৈ গ'ল এতিয়া চৰকাৰে এইবোৰ আঁচনি দিছে আঁচনি প্ৰকল্পকে দৌৰি ফুৰিছে সামাজিকভাৱে আপুনি বহুখিনি কাম কৰি আছে আপোনাৰ কথা বতৰাৰ পৰা আমি ইমান সময়ত গম পাইছোঁ আগন্তুক সময়ত ৰাজনীতি খেলাৰ ইচ্ছা প্ৰকাশ কৰিছে নেকি ৰাজনীতি নকৰোঁ একো ৰাজনীতি কৰাৰ লক্ষ্য নাই জীৱনত মানে ৰাজনীতি কৰিলে কেইদিন পাব লোকৰ আপুনি পাৱাৰত থাকিব কিন্তু পাৱাৰত থাকিলে গম পাব সমাজৰ মানুহৰ মনত সোমাব পাৰিব লাগে এটা এৰিয়া মনত সোমাই যে এইটো কাম কৰিলোঁ আৰু ৰাজনীতি কেইদিন কৰিব চৰকাৰ পইচাকেইটা উল্টা পুল্টা কৰিব কিন্তু ৰাজনীতি নকৰোঁ মানুহৰ মনত যদি আমি সোমাই যাব পাৰিম লক্ষ্য আছে যদি সোমাব পাৰোঁ জাতিৰ উন্নতি কৰিব পাৰোঁ দেশৰ উন্নতি কৰিব পাৰোঁ সেইটো লক্ষ্য যাতে মই ইয়াৰ পৰা যদি মই জীয়াই থাকোঁ আৰু মোৰ স্কুলখনে যদি ভাল ল'ৰা বছৰেকত 50 টকা দেশৰ কাৰণে ওলোৱাই যেনে আজি আজমেলে ছুপাৰ 40 ওলাই আছে US মই ওলাই আছে যেন আমি যদি এতিয়া অসমীয়াখিনি কৰিব লাগে আমি যদি এনেকৈ সমাজলৈ আমি বিস্তাৰিত ওলাই দিব পাৰোঁ প্ৰত্যেক বছৰে ডক্টৰ ইঞ্জিনিয়াৰ IIT প্ৰফেচাৰ যিকোনো আমি যদি ওলাই দিব পাৰোঁ সমাজখন কিমান ভাল হ'ব তেতিয়াতো ভাবিব যাওঁ আমুক এইটো কাম কৰি তেতিয়াই সন্মান পইচাটোৰ লগত কোনেও লৈ যাব নোৱাৰে এইটো আপুনি ৰাজনীতিলৈ কোনোদিন নাযায় ৰাজনীতি যোৱা মোৰ লক্ষ্যই থাকে ৰাজনীতি আমাৰ টিয়কৰ কথাই কওঁ টিয়ক সমষ্টিৰ উন্নয়নৰ কাৰণে যদি আপোনাৰ নিচিনা এজন সুদক্ষ বা এনেকুৱা ধৰণৰ সামাজিকভাৱে কাম কৰা মানুহৰ প্ৰয়োজন বুলি ৰাইজে বিচাৰে তেতিয়া ৰাইজে বিচাৰে নাই আমি আমাক কোনোবা ৰাজনীতি যোনে কৰোঁ আমি পলিচি দেখাব পাৰোঁ যে এইকেইটা কাম কৰক এইকেইটা ৰাস্তা বনাওক এইটো নতুন আমাৰ নিবনুৱাখিনিৰ কাৰণে ডেভেলপমেণ্ট উন্নয়ন কেনেকৈ কৰিব লাগে তেওঁলোকৰ চেল্ফ হেল্প কেনেকৈ তেওঁলোকৰ নিজৰ ওপৰত নিজে কেনেকৈ স্বাৱলম্বী হ'ব পাৰে প্ৰত্যেকটো ক্ষেত্ৰত আগবঢ়াবলৈ আমি তেওঁলোকে যদি আমাক সুধে পৰামৰ্শ এটা দিয়কচোন আমি পৰামৰ্শটো দিব কিন্তু আপুনি স্বাধীনভাৱে কাম কৰিব কাম নাই আপুনি কাৰো তলৰ কাম কৰিলে লাভ একো নাই মানে আপুনি ৰাজনীতি কৰিব কিন্তু দুপইচা ঘটিব পাৰিব একো কৰিব নোৱাৰে আপুনি এতিয়া ৰাজনীতি কৰিব চিকিউৰিটি লাগিব এইটো লাগিব আপুনি মোক আজি ক'ৰবাত খাবলৈ মন গৈছে মোৰ নিজৰ ইচ্ছাই খাব পাৰোঁ ক'ৰবাত যাবলৈ মন গৈছে মোৰ শুবলৈ মন গৈছে যিকোনো নিজৰ ইচ্ছাই কৰিব যেতিয়া আপুনি ৰাজনীতি কৰিব তেতিয়া ৰাইজৰ মানুহ হৈ যোৱাৰ লগে লগে তেওঁলোকৰ মতে আপুনি চলিব লাগিব যেতিয়া ৰাম ৰাজ্যত ৰামৰ এই কাহিনীটো মই পঢ়িছিলোঁ ৰামে যিদিনাই ৰজা কৰিছে যে প্ৰজাই যেনেকৈ ভাল পায় তেনেকৈ মই থাকিব লাগিব সেইকাৰণে নিজৰ ভালপোৱা হিতাজনীকো বনোৱাক দিবলগীয়া হৈছে প্ৰত্যেকটো ক্ষেত্ৰত তেওঁ প্ৰব্লেম আহি গৈছে সেইকাৰণে প্ৰত্যেকটো ক্ষেত্ৰত আহি যোৱাৰ লগে লগে মই দেখি সেইকাৰণে কিছুমান মই কিতাপো চাওঁ কিতাপো পঢ়োঁ সেইকাৰণে মানে আপুনি ৰাজনীতি কৰি লাভ একো নাই লাভ কেলৈ নাই মানে পইচা ঘটিম বুলি বহুত মানুহে ৰাজনীতি কৰে সমাজখন ভাল কৰিম বুলি ৰাজনীতি নকৰে অকল তেওঁলোকৰ লক্ষ্য থাকে ৰাজনীতি কৰি দুপইচা ঘটিম কিন্তু ইভাগো সমাজৰ কাম কৰিবলৈ সুবিধা ধেৰ থাকে আপুনি যদি ভাল বুলি ভাবে আপুনি উন্নতি কৰক আপুনি ভাল ধেৰ মানে তেওঁলোকে ৰাজনীতি কৰি পইচাই পাৰিব সম্পত্তি পাৰিব বেংক বেলেঞ্চ পাৰিব লাভ কি আছে কওকচোন ৰাজনীতি নকৰিতো ভাল সেই কাম কৰিব পাৰে মানে ভাল ৰাজনীতি নকৰাকৈ ভাল মানুহৰ নাম থাকি যোৱা নাই জানো সমাজ সচেতন ব্যক্তি হিচাপে আপোনালৈ এটা প্ৰশ্ন টিয়ক নগৰখন উন্নয়নৰ ক্ষেত্ৰত আপুনি কিমান এজন সচেতন ব্যক্তি হিচাপে কিমান উন্নয়ন দেখিছে আৰু কিমান বাকী আছে কেনেধৰণৰ কাম কৰাটো উচিত বুলি ভাবে টিয়ক নগৰটো মই জন্ম পাই ডাঙৰ মই টিয়ক টাউন নহওঁতে আমি প্ৰথম টিয়কখনৰ টাউন কৰিবলৈ যাওঁতে আমি ইয়াত প্ৰথম শিৱ বৰা বুলি এজন আছিলে শিৱ বৰা মই আৰু টিয়কৰ তলিক্ষ ভকত মিলি আমি এনেকৈ আলোচনা কৰিছিলোঁ তেওঁ আহি পিনি এইটো কমিটি বনাই প্ৰথম তেওঁৱে টিয়ক টাউন কৰিব লাগে বুলি আনিলে মই গাড়ী চাই লৈ পিনি কৰিলোঁ তাৰপিছত তেওঁ চেয়াৰমেন হ'বলৈতো নাপালে গোটেই কমিটিয়ে ভাগি মেলি বেলেগ এটা কমিটি কৰি তেওঁৱে আনি পিনি আজি টিয়কখনৰ কোনো প্লেন নাই ড্ৰেইনৰ প্লেন নাই পানী লৈ যায় ঘৰৰ প্লেন নাই জ্বলিলে ৰাস্তা গলিবোৰ ইমান সৰু এখন টাউন বনাবলৈ হ'লে প্লেন লাগিব আপুনি ৰাস্তা লাগিব ফায়াৰ ব্ৰিগেড সোমাব পাৰিলে মেডিকেলৰ গাড়ীখন যাব পাৰিব লাগিব আপুনি কালি যদি কাৰোবাৰ ঘৰজন কিবা এটা বেমাৰ এজন হ'ল এম্বুলেঞ্চখন নাযায় ইমান সৰু গলি বনাইছে কোনো প্লেন নাইকৈ আকৌ এনেকুৱাকৈ বনাইছে চাৰিওফালে বানপানী ফুল বানপানী পানী অকণমান এতিয়া ডাঙৰ কণ্ডিশ্যন কৰি দিলে ইয়াত মানে ব্যৱসায়ীকেইটাই কোনো এটা টিয়কত সুপৰিকল্পিত নোহোৱাৰ কাৰণে এতিয়া পাৰ্কিং নাই পাৰ্কিং নহয় বহুতে কায়ো ইয়াত POP এটা বনাই দিলে ইফাল পৰা সিফালে এতিয়া চিভিল যাব নোৱাৰে স্কুলে যাব নোৱাৰে কোনো টিয়কখনৰ প্লেন নোহোৱাকৈ বনালে প্লেন নোহোৱাকৈ টিয়কৰ কেইটামান মুধা ফুটা মানুহে টিয়কখনক আগবঢ়াই নিবলৈ হৈছে টিয়কৰখন তাহাঁতিয়ে হৰ্তা বুলি ভাবে সেই প্লেন ভুলটোৰ কাৰণে আজি মানুহ জনসাধাৰণে এইটো কাৰণে আপোনাৰ লাইফত ভুগিয়ে থাকিব টিয়ক টাউনখনৰ কোনো লাভ একো নহয় কেলৈ লাভ নহয়
প্লেন কৰি আগলৈ যাব লাগিব নতো এতিয়া মানে এনেকুৱাকৈ টাউনখন বনাই দিলে 4 লেনে বনাই দিলে নাই চিভিল যাব পাৰে নাই পুলিচ প্ৰশাসনে যাব পাৰে আপুনি ইয়াৰ পৰা যাওক টিয়ক যাব জগদুৰাৰ তলে সোমাব লাগিব তেতিয়াহে আপুনি টিয়ক সোমাব পাৰিব একদম নহ'লে আপুনি মাহাৰা গাঁও দি ঘূৰিব লাগিব ঘূৰিবলৈ একো ব্যৱস্থা নাই একো প্লেন নাই সেইকাৰণে এই প্লেনটো নোহোৱাৰ কাৰণে আৰু তেওঁলোকৰ পূৰা দুখ আছে যিটো টাউন কমিটিখন যিখন কৰিলে ব্যৱসায় নচলা হৈছে বহুত দোকান আছে আৰু টিয়কৰ যিখিনি ৱাৰ্ড কমিশ্যনাৰ হৈছে ইয়াতে ৱাৰ্ড কমিশ্যনাৰ জ্ঞান নাই তেওঁলোকে মানে প্ৰত্যেকৰ নিজৰ ৱাৰ্ডটোখিনি মানে ওপৰত তেওঁলোকৰ পূৰা জ্ঞান থাকিব লাগে জ্ঞানটো পইণ্টটো মই পঢ়াৰ শেষ হ'বলৈ নাযাওঁ তেওঁলোকে বহুত ডিগ্ৰীধাৰী হ'ব পাৰে সেইটোলৈ ক'বলৈ নাযাওঁ তেওঁ ডিগ্ৰীধাৰী হ'ব পাৰে কিন্তু প্লেনটো তেওঁ ৱাৰ্ডটো কি মই প্লেন কৰিম সেইখিনি আগতে প্লেনখিনি কৰিলে এতিয়া মানে ভোটৰ মানে এতিয়া অকল আঁচনিৰ ওপৰত পকত মানুহখিনি দৌৰে যে কাইলৈ সেইটো পানী নোৱা নলাটো আছে পুতি দিলে পানী ক'ৰ পৰা ওলাই যাব এইখিনি ঘৰ বনালে এইটো আপোনাৰ প্লেনটো হ'ব লাগে পানীটো কেনি ওলাই প্ৰথম পানী নিষ্কাশনটো কৰিব লাগে জাবৰখিনি ক'ত পেলাব ফায়াৰ ব্ৰিগেডখন কেনি সোমাব মেডিকেলৰ এম্বুলেঞ্চখন কেনি সোমাব ৰাস্তাটো কিমান বহল 2খন গাড়ী ক্ৰছ কৰিব পাৰিব নাই সেইটো মতে টিয়ক টাউন কমিটিয়ে পাৰ্মিশ্যন দিব লাগে ঘৰ বনাবলৈ সেই পাৰ্মিশ্যন সেই ভুলখিনি কৰাৰ কাৰণে লাইফ আৰু ভুগিব এতিয়া আপুনি যদি 10 ফুটীয়া ৰাস্তাটো গাড়ী ঘৰ বনাবলৈ দিছে লাইন বিল্ডিং 4মহলীয়া 5মহলীয়া G+4 সেই বিল্ডিংখিনি ডাঙৰ প্ৰব্লেম হয় যেতিয়া গাড়ী হ'ব আপুনি জাম হৈ যাব সেইটো প্ৰব্লেম দিনৰ ছিষ্টেম নাই শেষ পৰ্যায়ত আহি উপনীত হৈছোঁ তথাপিও এটা কথা আপোনাক সুধিব লাগিব জীৱনে আপোনাক কি দিলে জীৱন বুলি ক'লে আপুনি কি ভাবে জীৱনৰ সংজ্ঞা কেনেদৰে দাঙি ধৰিব জীৱন কি আপোনাৰ মতে জীৱনটো মানে প্ৰথম কথা হ'ল জীৱনটো মানে নিজে উপভোগ কৰিব পাৰিব লাগে জীৱনটো উপভোগ যদি ভালকৈ উপভোগ কৰে আপুনি ভগৱানৰ ওপৰত প্ৰথম কথা মই ভগৱানৰ ওপৰত বিশ্বাস মানে প্ৰত্যেকটো মই নিজৰ নিজৰ মুছলিম হ'লে আল্লাহ যীশু হ'লে খ্ৰীষ্টান যাৰ যেনেকৈ ভগৱানক উপাসনা কৰে মই ভাবোঁ ভগৱানে যেনেকৈ আপোনাক জীৱনটো পৃথিৱীলৈ মানে আপুনি নিজৰ মতে উপভোগ কৰক উপভোগ কৰক যেনে আপোনাক কোনো হস্তে ক'ব নাই মোৰ জীৱন চলা ষ্টাইলটো বেলেগ প্ৰত্যেকে মোৰ নিচিনা চলা নাযায় মই জীৱনত যি কৰিছোঁ নিজে খাম নিজে পিন্ধিম তাৰপিছত মই থাকিলেহে মোৰ ল'ৰাই পাব মোৰ জীৱনটো চলাৰ ষ্টাইলটো এনেকুৱা প্ৰত্যেকৰ নহ'ব পাৰে মই জীৱনটো উপভোগ কৰিব লাগে যেনে আমাৰ সৰুতে আমি লক্ষ্য কৰিছিলোঁ আমি হোটেল এখনলৈ গ'লে আমি কিবা এটা খাবলৈ মন যায় যদি ৰসগোল্লা খাবলৈ এটা মন গৈছিলে বা চামোচা এটা খাবলৈ মন গৈছিলে যিকোনো আমাৰ তেতিয়া কিনিবলৈ সামৰ্থ্য নাছিলে বহুত দেখিলে যাম সেইটো মোৰ লক্ষ্য কেতিয়া মোৰ যেতিয়া পইচা হ'ল মই একেলগে 50টালৈকে ৰসগোল্লা খাইছোঁ যে মোৰ ৰসগোল্লা খাবলৈ সৰুতে হেঁপাহ আছিলে মোৰ পইচা নাছিলে এতিয়া মোৰ পইচা হ'ল সেইকাৰণে প্ৰত্যেকটো মোৰ যিটো পিন্ধিবলৈ মন গৈছে যিখন গাড়ী কিনিবলৈ মন গৈছে যেনেকৈ মোৰ নিজৰে মই একদম পূৰা জীৱন শৈলীটো সেইকাৰণে মানুহে জীৱনটো উপভোগ কৰোঁ উপভোগ কৰি আৰু যিখিনি থাকিলে আৰু জীৱনটো উপভোগ নিজৰ মতে কৰিবলৈ লাগে আৰু জীৱনৰ মানুহৰ সততা থাকিব আৰু মানে ৰাইজৰ জীৱন যে আহিলে পৃথিৱী ভগৱানে মনুষ্যকে শ্ৰেষ্ঠ পঠালে ৰাইজৰ হৈ কাম কৰাৰ অকণমান যে প্ৰত্যেকটো বিপদত পৰিলে মানুহ আমাৰ মানুহ ভূপেন হাজৰিকাই কোৱা যে মানুহৰ বাবে আপুনি ওচৰৰ মানুহ এটা বেমাৰ পৰিছে অকণমান হেল্প কৰক খবৰ এটা লওক বিয়া এখন হৈছে খবৰ এটা লওক মানুহ আপুনি মানুহৰ আপুনি বিপদ এটা পৰিলে আপুনি সহায় কৰিবলৈ আপুনি পইচাটো ল'বলৈ লৈ যায় বহুত ধনী মানুহ দেখিছোঁ কিন্তু তেওঁলোকৰ চলা পদ্ধতি নিজক লৈ অকল ব্যস্ত আমি মোৰ আগৰ জীৱন চলালে মই নিজক লৈ ব্যস্ত কোনো মানুহৰ যি বিপদ পৰে আৰু মই সদায় যেনেকৈ সৰুতে আছিলোঁ আৰু মোৰ চলাটো আপুনি ভাবে মোৰ চব আছে মই কিন্তু স্কুটি বা আগত মটৰচাইকেল মই তেনেকৈয়ে ঘূৰি ভাল পাওঁ সাধাৰণ জীৱনটো ভাল পাওঁ মোক আপুনি মাটিত দিলেও খাব পাৰোঁ টেবুলত দিলেও খাব পাৰোঁ 5 ষ্টাৰ হোটেলটো খাব পাৰোঁ মোৰ লক্ষ্য মানে তেনেকৈয়ে ভাল পাওঁ মানে বহুতে চলাটোৰ লগে লগে অলপ পইচা কেইটামান হোৱাৰ লগে লগে তেওঁলোকৰ মানে এটা চৌকিন আহি যায় চৌকিন জীৱন আহি যায় কিন্তু আমাৰ চৌকিন জীৱনটো খুব বেয়া পাওঁ মই যেনেকৈ জীয়াই আছোঁ ভগৱানক সদায় এইভাগে সাধু যে মৰিলা যাতে মানুহ মাতো এনেকৈ আৰু যেনেকৈ মোৰ মিছেছ ঢুকালে তেনেকৈ যাতে মই ফটককৈ কৰিব লাগে যাব লাগে আৰু সেইটোকে ভগৱানক সদায় পূজা সেইকাৰণে ভগৱানক সদায় সেইটো যাতে কাকো আমি যাতে জীৱনক অন্যায় নকৰোঁ ভগৱানে সেইটো সন্মতি দিয়ক প্ৰত্যেকক মানুহকে ভাবোঁ আমি যদি বেয়া হোৱাটো মই চবৰে ভাল হওক প্ৰত্যেক ল'ৰা ছোৱালী ভাল হওক প্ৰত্যেকখন অসমৰ মানুহৰ ভাল হওক ভাৰতবৰ্ষৰ ভাল হওক পৃথিৱীৰ ভাল হওক মই সেইটো কামনা কৰোঁ তাত তেতিয়াহে দেশখন পৃথিৱীখন যদি শান্তিয়ে থাকে তেতিয়াহে মানুহ আগুৱাই যাব আৰু সেইভাগে আগুৱাই গ'লেই দেশখন উন্নতি হ'ব আপুনি যদি চুক বা চুবুৰীটো ভাল হয় ইটো ভাল হ'ব ঘৰখন ভাল হ'ব চুক চুবুৰী ভাল হ'ব তাৰপৰা অঞ্চলটো ভাল হ'ব তাৰপৰা হেৰিখন ভাল হ'ব সেইটো যদি প্ৰত্যেকটো মানুহে সেইটোৱে ভাবে তেতিয়া চব আগুৱাই যাব পাৰিব সেইটো আগুৱাই গ'লেতো আপোনাৰ জেমেলা কাৰো নাথাকে ধন্যবাদ ডাঙৰীয়া আপুনি যিমানখিনি আচলতে আপুনি পৰিকল্পনা পঢ়ি ৰাখিছে আপোনাক আচলতে ভগৱানে বহু দীৰ্ঘায়ু কামনা কৰিছোঁ আপোনাক খুব ভালে ৰাখক
ধন্যবাদ জনাইছোঁ ইমান সময়ে আমাৰ লগত আপুনি মনৰ কথা আজি প্ৰকাশ কৰিছে খুব সুন্দৰকৈ সকলোখিনি কথা আপোনালোকলৈ প্ৰকাশ ধন্যবাদ কৰিলে। থাকিল নিশ্চয় আৰু আশা কৰিছোঁ আপোনাৰ যিখিনি সুপৰিকল্পনা আছে ভৱিষ্যত পৰিকল্পনা আছে সেইখিনি বাস্তৱায়িত হওক আৰু আপুনি আপোনাৰ যি জ্যোতি প্ৰতাপ এই নামটো দূৰ দিগন্তলৈকে একদম উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকক আমি তাৰে কামনা কৰিছোঁ